ইছান নিউজৰ বিশেষ অনুষ্ঠান সময়ৰ হৰলৈ মই সুশীল পাটোৰে স্বাগতম জনাইছোঁ। সাম্প্ৰতিক ৰাজনীতিৰ দুটা গুৰুত্বপূৰ্ণ বিষয় বিৰোধীৰ ফালৰ পৰা অভিযোগ অনা হৈছে যে যিসমূহ চৰকাৰী সভা সেই সভাসমূহ এতিয়া ৰাজনৈতিক সভালৈ পৰ্যবেক্ষিত হৈছে আৰু শেহতীয়াভাৱে বহু জল্পনা কল্পনাৰ ওৰ পেলাই ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই শেহতীয়াভাৱে তেখেতৰ এক ব্যক্তিগত অনুষ্ঠানত ঘোষণা কৰিছে যে ৬ নম্বৰ দফা এতিয়া এক প্ৰকাৰ দাঙিব নোৱাৰা শিল। এই দুইটা বিষয় লৈ আজি আমি আলোচনা কৰাৰ কাৰণে কেইবাজনো ব্যক্তিক আজি আমন্ত্ৰণ কৰি আনিছোঁ মোৰ ষ্টুডিঅ'লৈ। আমাৰ সৈতে আছে আঞ্চলিক গণমৰ্চাৰ কাজী নেকিব আহমেদ ডাঙৰীয়া আছে, কংগ্ৰেছৰ দলৰ পৰা আছে ৰাতুল কলিতা, বিজেপিৰ পৰা আছে জনকী গোস্বামী আৰু ৰাইজৰ দলৰ পৰা আছে দীপাংকৰ কলিতা। মই এই গোটেই অভিযোগ মই যি দুটা বিষয়ৰ কথা ক'লোঁ, মই প্ৰথমতে জনকী গোস্বামী আমাৰ সৈতে আছে বিজেপিৰ তৰফৰ পৰা, মই প্ৰথমতে তেখেতৰ পৰাই মই এই বক্তব্য শুনিব বিচাৰিম। প্ৰকৃতাৰ্থত যিসমূহ চৰকাৰী সভা অনুষ্ঠিত হ'ল, প্ৰধানমন্ত্ৰী আহিছে বা গৃহমন্ত্ৰী আহিছে আৰু সেই সভাবোৰ ৰাইজে কিন্তু কোনো পাৰ্থক্য বুজিব পৰা নাই প্ৰকৃতাৰ্থত সেয়া চৰকাৰী সভা নে ৰাজনৈতিক সভা, কি কয় আপুনি? মানে এইটো একচুৱেলি আচলতে কি সন্দৰ্ভত কৈছে অকণমান মানে কথাখিনি তাৰমানে আপোনালোকে যেনেকৈ হয়তো বস্তুটো পৰ্যালোচনা কৰিছে তেনেকৈ আমি নাভাবোঁ, কাৰণ আমাৰ যিবোৰ সভা আপুনি এতিয়া সদ্যহতে যদি চাই আমাৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া যেতিয়া আহিছিলে শিৱসাগৰত এখন সভা অনুষ্ঠিত হৈছিলে য'ত তেওঁ মাটি পট্টা বিতৰণৰ এটা অনুষ্ঠান আছিলে। গতিকে তাত যিসকল লোক আহিছে, আপুনি তেখেতটো অকল আমাৰ দলৰ এজন নেতা নহয়, তেওঁ আমাৰ দেশৰ প্ৰধানমন্ত্ৰী। গতিকে দেশৰ প্ৰধানমন্ত্ৰী এজন যেতিয়া আহে এখন সভা অনুষ্ঠিত হয় তেতিয়া স্বাভাৱিক ৰূপে বহু ধৰণৰ তেওঁৰতো অনুৰাগী থাকে, তেওঁৰ শুভাকাংক্ষী থাকে, তেওঁক চাব মন কৰা মানুহ থাকে, তেনেধৰণৰতো মানুহখিনি আহিবই। যে ৰাইজসকলতো আহিছে, যিসকল ৰাইজ আহিছে তাৰোপৰিও আমাৰ দলীয় যিখিনি আমাৰ কাৰ্যকৰ্তা তেওঁলোকৰো খুব এটা আগ্ৰহ থাকে প্ৰধানমন্ত্ৰীজন আহিলে তেখেতক চোৱা বা তেখেতৰ কথা শুনা। গতিকে তেনেধৰণৰকৈ আমাৰ যিখিনি সমাগম হয় সেইটোতো এটা স্বাভাৱিক সমাগম। আৰু লগতে মই এটা কথা ক'ব খুজিছোঁ যে নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ জনপ্ৰিয়তা ইমান বেছি যে স্বাভাৱিক ৰূপতে তেওঁক এনেই এজন প্ৰধানমন্ত্ৰী মানে আগতেও মই সসন্মানে কৈছোঁ প্ৰধানমন্ত্ৰী এজন আহিলে এনেও এখন সভাত এটা ডাঙৰ সমাগম হয়, তাতে নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ জনপ্ৰিয়তা ইমান বেছি সেই সমাগমটো দুগুণ হৈ যায়। গতিকে সেইটো এক ৰাজনৈতিক সভা বুলি আপুনি ক'ব নোৱাৰে, তাত ডেফিনেটলি তেওঁৰ এই বিষয়বোৰ এইকাৰণে উত্থাপন হৈছে যে এতিয়া বিৰোধী বা এই অভিযোগবোৰ আনিছে যে প্ৰকৃতাৰ্থত এই চৰকাৰী ধন ব্যয় কৰি যেন ৰাজনৈতিক সভা অনুষ্ঠিত কৰিছে। শেহতীয়াভাৱে পশ্চিমবংগত হৈছে, পশ্চিমবংগত খোদ তাৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে তেওঁ কৈছিলে যে এয়া বিজেপিৰ সভা নে চৰকাৰী সভা, যেতিয়া জয় শ্ৰীৰাম ধ্বনি দিয়া এই লৈ পেলাই বিভিন্ন বিতৰ্ক কৰিছিলে আৰু ইয়াতো শেহতীয়াকৈ এই ধৰণৰ বিষয় আহিছে। মই কংগ্ৰেছৰ দলৰ যিহেতু ইয়াত প্ৰতিনিধি আছে ৰাতুল কলিতা আছে, মই ৰাতুল কলিতাৰ পৰা জানিব বিচাৰিম যে আপোনালোকৰ প্ৰতিক্ৰিয়া কি এই ক্ষেত্ৰত? প্ৰতিখন সভা আপোনালোকে চৰকাৰী সভা হিচাপে গণ্য কৰিছে নে ৰাজনৈতিক সভা হিচাপে গণ্য কৰিছে? নাই চাওক, যেতিয়াৰ পৰা বিজেপি দল শাসনলৈ আহিছে তেখেতসকলে মানে অকল মানে এইটোৱেই নহয়, প্ৰতিটো ছেক্টৰৰ পৰা আদি কৰি গোটেইখিনিয়ে তেওঁলোকে ৰাজনীতিকৰণ কৰি আছে। এখন যদি চৰকাৰী অফিচ একতাটো মোৰ নিজে আমাৰ আপুনি জানিব এটা আমাৰ মানৱেন্দ্ৰ শৰ্মা কমপ্লেক্স বুলি এটা অফিচ আছে, ছেকেণ্ড অফিচ কংগ্ৰেছৰ ৰাজীৱনৰ ঠিক কাষতে এটা PWDৰ কনভেনশ্যন আছে। সেই PWDৰ অডিটৰিয়ামটোত আপোনাৰ প্ৰায় ডেইলি বিজেপিৰ সভা নিয়োজিত হয়, ডেইলি বিজেপিৰ ৰাজনৈতিক সভা হয়, যিটো আমি প্ৰত্যক্ষভাৱে দেখা পাইছোঁ সদায়। তাতে মানে বিভিন্ন ধৰণৰ ধ্বনি এইবিলাক দি থাকে। যিটো এটা চৰকাৰী অফিচত ডেইলি যেতিয়া এনেকৈ যদি বিজেপি দলটোৱে যদি এনেকৈ সেইটো মানে কেপচাৰ কৰি ৰাখে তেতিয়াহ'লে আপোনালোকে বুজি পাব যে তেওঁলোকে এপদকে গোটেই মানে চৰকাৰী সেই অডিটৰিয়ামটো ব্যৱহাৰ কৰাত কিবা আপত্তি আছে নেকি? নাই সেই আপত্তি নাই, কিন্তু যেতিয়া মানে ডেইলি যেতিয়া বিজেপিত সভা চলিব তাৰপিছত যদি আপুনি চাই চৰকাৰী ধন হৰাত কৰি আপুনি লকডাউনৰ সময়ত হিমন্ত বিশ্ব শৰ্মাই যেনেকৈ চৰকাৰী ধন ব্যয় কৰি ৰাজনৈতিক সভা অনুষ্ঠিত হৈছে নেকি? হৈছে, 100% হৈছে। তেখেতসকলতো চৰকাৰী ধন, চৰকাৰী গোটেই ব্যৱস্থা ASTCৰ বাছৰ পৰা আদি কৰি গোটেই এনেকুৱা হৈছে ASTCৰ বাছ যিমান দিন চলে ন তেখেতসকলে একদিনত মানে আগতে ASTCৰ বাছবিলাক মানে ৰিকুৱেশ্যন কৰি ৰাখি থৈ দিয়ে, ৰাখি পেলাই
এই যিটো যাতায়াত ব্যৱস্থাটো গোটেইখিনি মানুহৰ কাৰণে বেয়া হৈছে, কিন্তু তেওঁলোকে এই যে চৰকাৰী ব্যৱস্থাটো কমপ্লিটলি মানে ৰাজনৈতিক ক্ষেত্ৰত ব্যৱহাৰ কৰি আছে। আৰু বিজেপি আপোনালোকে জানে যিমান পাৰে ধন বল বাহুবল প্ৰয়োগ কৰি মানে শক্তি প্ৰয়োগ কৰি কমপ্লিটলি এটা ৰাজনৈতিক মানে ৰূপ দিয়াৰ চেষ্টা কৰি আছে। আপোনাৰ মতে এই গোটেই চৰকাৰী সভাবোৰ ৰাজনৈতিক সভা হৈছে কাজী নে কিবা? নমস্কাৰ। প্ৰধানমন্ত্ৰী মাননীয় নৰেন্দ্ৰ মোদী দেৱ তেওঁ যদিও প্ৰধানমন্ত্ৰী এজন ৰাজনৈতিক ব্যক্তি, তেওঁ এজন ৰাজনৈতিক ব্যক্তি, তেওঁৰ সভাবিলাক ৰাজনৈতিকেই সভা হ'ব, ৰাজনৈতিক সভা হ'ব সেইবিলাক। গতিকে এজন ৰাজনৈতিক ব্যক্তিয়ে ৰাজনৈতিক সভা কৰিছে, তাত আমাৰ ক'বলৈ একো নাই। কিন্তু আমি বিচাৰোঁ মূল্যবোধৰ ৰাজনীতি। 60ৰ শতকত যিবিলাক প্ৰধানমন্ত্ৰী আছিলে, 70ৰ দশকত যিবিলাক প্ৰধানমন্ত্ৰী আছিলে, তেওঁলোকৰ চাল চলন কথা বতৰা, তেওঁলোকৰ খৰচ কৰাৰ নীতি নিয়মবিলাক একেবাৰে বেলেগ আছিলে। যিয়ে নহওক, এতিয়া যোৱা 4.5 বছৰত প্ৰধানমন্ত্ৰী মাননীয় নৰেন্দ্ৰ ভাই দামোদৰ ভাই মোদী চাহেব কিমানবাৰ অসমলৈ আহিল, আৰু কি কথা, কোনটো কথাত তেওঁ একেবাৰে মনে মনে থাকিলে আৰু কোনটো কথাত তেওঁ মানে এক্সপ্ৰেছ কৰিলে তেওঁৰ মনোভাৱ, সেইবিলাক অসমৰ ৰাইজে মন কৰিছে, গতিবিধি লক্ষ্য কৰি আছে। কিন্তু নিৰ্বাচন সমাগত, এপ্ৰিলত নিৰ্বাচন হ'ব। এতিয়া যিটো অহা যোৱা যিটো চলিছে, এই যিটো অহা যোৱাৰ সঘনে অহা যোৱা চলিছে, সেই কথাটোহে মানে অলপ ৰাইজে আলোচনা, সচেতন মহলে আলোচনা কৰিছে, আৰু এইটো এটা ৰাজহুৱা বিষয় এটা হৈ পৰিছে। কিন্তু মই আগতেই কৈছোঁ, তেওঁ এজন ৰাজনৈতিক ব্যক্তি, তেওঁৰ সভাবিলাক ৰাজনৈতিক সভা, নিশ্চয় ৰাজনৈতিক সভা। তাৰপাছত আৰু এটা কথা, শিৱসাগৰৰ কথা, শিৱসাগৰত মাটিৰ পট্টা বিলোৱা বুলি কৈছে। মই ভূমি অধিকাৰ সংগ্ৰাম সমিতিৰো মই উপদেষ্টা হয়, আঞ্চলিক গণমোৰ্চাৰ মই মানে ভাইচ প্ৰেচিডেণ্ট। তে শিৱসাগৰত 11খন পট্টা বিলাইছে, পট্টা বাটোৱাৰা 3খন পট্টা বিলাইছে, 8খন বাটোৱাৰা পট্টা বিলাইছে। এতিয়া আমি কৈছোঁ যে এইটো ৰাজহুৱা কৰক, যে কিমান পট্টা কাক বিলোৱা হ'ল আৰু কেনেকুৱা ধৰণৰ পট্টা বিলোৱা হ'ল, এইটো ৰাজহুৱা কৰক। এনেই গালে নহ'ব, এনেই ক'লে নহ'ব। তাৰপাছত যোৱা পৰহি এটা খবৰ পালোঁ, যোৱাকালি এটা খবৰ পালোঁ যে এই মাজুলীৰ দলংখন দুবাৰ তাক মানে হেৰি কৰা হৈছে, দুবাৰ মানে তাক কি কৰা হৈছে, ফিটা কটা হৈছে। তো এইবিলাক দৃষ্টিকটু। গতিকে মানে আৰু এটা কথা, অসমৰ যিটো ভাৰতীয় জনতা পাৰ্টিৰ যিটো দল আছে, অসম দল, এই থৰকা চুটি হেৰুৱাইছে। গতিকে প্ৰধানমন্ত্ৰীয়ে গৃহমন্ত্ৰীক মাতি আছে, আহা আমাক ৰক্ষা কৰা, আমাৰ নাওখন ডুবি গৈ আছে, তোমালোক আহা আৰু আমাক ৰক্ষা কৰা। এইবোৰ ঘটনাটো পূৰ্ব চৰকাৰবোৰতো হৈছিলে, কংগ্ৰেছৰ সময়তো প্ৰধানমন্ত্ৰী আহিছিলে, নিৰ্বাচনী সভা অনুষ্ঠিত কৰিছিলে, কিন্তু এনেকুৱা হোৱা নাছিলে। আমি পাইছোঁ নিৰ্বাচনৰ সময়ত এই ধৰণৰ প্ৰধানমন্ত্ৰী অহা নাইবা গৃহমন্ত্ৰী অহা, এইবোৰ এটা ঘটনা বুলি ক'ব লাগিব। কিন্তু আমাৰ কথাটো হ'ল যে ৰাজহুৱা ধন ব্যয় কৰিছে নেকি মানে ৰাজনৈতিক সভাত? মই আহিম আপোনাৰ ওচৰলৈ। এটা কথা প্ৰধানমন্ত্ৰীজন বিতৰ্কৰ বিষয় হ'ব নালাগে। তেওঁ অকল ভাৰতীয় জনতা পাৰ্টিৰ নহয়, তেওঁ ভাৰতৰ প্ৰধানমন্ত্ৰীক বিতৰ্কলৈ টানি আনিব নালাগে, মই লাজ পাওঁ। কিন্তু প্ৰধানমন্ত্ৰী নিজেই যদি বিতৰ্কত সোমাই পৰে, তাতকৈ দুখ লগা কথা আৰু নাই। প্ৰধানমন্ত্ৰী অহালৈ আমি বিতৰ্ক কৰিব বিচৰা নাই। আমি ক'ব বিচাৰিছোঁ যে যিটো অভিযোগ আহিছে বিৰোধী দলৰ ফালৰ পৰা, যে ৰাজহুৱা ধন ব্যয় কৰি চৰকাৰী সভা অনুষ্ঠিত কৰিছে, ৰাজহুৱা ধন। এইটো এটা অভিযোগ উঠিছে, অভিযোগৰ আঙুলি টোৱাইছে, তেতিয়াহ'লে এইটো মানে চৰকাৰৰ দায়িত্ব, অসম চৰকাৰৰ দায়িত্ব যে এইটো কথাটো বিচাৰ যে চৰকাৰী টকা আমি তাত ব্যয় কৰা নাই। এইটো তেওঁলোকে এইটো মানে স্পষ্টীকৰণ দিব লাগে। এই যে আমাৰ চৰকাৰী সভাসমূহ আপুনি নিৰ্বাচনী সভালৈ পৰ্যবেক্ষিত হোৱাৰ কথাটো কৈছে, তাৰ আৰু এটা দিশ আছে। এই চৰকাৰী সভাসমূহ অকল নিৰ্বাচনী সভালৈ পৰ্যবেক্ষিত হোৱা নাই, ই নিৰ্বাচনী পুঁজি সংগ্ৰহৰ এটা সুন্দৰ আহিলাত পৰিণত হৈছে। আজি মাননীয় মুখ্যমন্ত্ৰী মহোদয় আৰু তেখেতৰ প্ৰভাৱশালী মন্ত্ৰীসকলে দৈনিক 6-7টা বা ততোধিক আধাৰশিলা স্থাপন কৰি আছে। আপুনি দেখিব প্ৰতিটো আধাৰশিলাত, সৰুতকৈ সৰু আধাৰশিলা একোটাতো 2000 মানুহ বহিব পৰা বিয়াগুম পেণ্ডেল তাত নিৰ্মাণ কৰা হয়। তাত তেওঁলোকৰ অভ্যৰ্থনা, খোৱা বোৱাৰ তাত ব্যৱস্থা কৰা হয় ৰাইজৰ। আপুনি দেখিব যে এই আধাৰশিলা স্থাপনৰ অনুষ্ঠানসমূহ তেখেতসকলৰ অনুগত ঠিকাদাৰসকলক ঠিকা আবণ্টন কৰি তাৰ জৰিয়তে মাত্ৰাধিক আপোনাৰ এটা ব্ৰেকফাষ্টৰ যদি মূল্য 100 টকাকৈ, পাৰ হেড একোটা লাঞ্চত আপোনাৰ পাৰ হেড
500-600 টকা পৰ্যন্ত নিৰ্ধাৰণ কৰি প্ৰথম মাজত এটা question আছে, তেওঁলোকে question আছে। আপুনি কি ক'লে কৰিছে যে হয় তেখেতসকলৰ অনুগত ঠিকাদাৰসমূহক কাম দিছে। হয়। কিন্তু প্ৰশ্ন হৈছে এটা ইয়াৰ দ্বাৰাই নিবিদাৰ তেওঁলোকে- এটা পদ্ধতি আছে, সেই নিবিদাৰ পদ্ধতিটো মনা নাই নেকি চৰকাৰখনে? চাওক তেওঁলোকে আধাৰশিলা স্থাপন কৰি এহাতেদি নিৰ্বাচনী চমক দিবলৈ সৃষ্টি কৰিছে। নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত দৈনিক তেওঁলোকে শ শ আধাৰশিলা স্থাপন কৰি আছে মন্ত্ৰীৰ পৰা বিধায়কলৈ। তাৰ লগে লগে এই আধাৰশিলা স্থাপনৰ অনুষ্ঠানসমূহ জাক জমককৈ অনুষ্ঠিত কৰি মানুহৰ মাজত এক চমক সৃষ্টি কৰি তাৰ জৰিয়তে অনুগত ঠিকাদাৰসকলৰ বৃহৎ মাত্ৰাত তেওঁলোকে চৰকাৰী পুঁজি উলিয়াই লৈ গৈছে। এটা বক্ৰপথেদি চৰকাৰী পুঁজিটো উলিয়াই লৈ গৈছে, আকৌ সেই পইচাটোৱে তেওঁলোকৰ নিৰ্বাচনী পুঁজিলৈ ফাণ্ডিং হ'ব। অৰ্থাৎ এই আধাৰশিলা স্থাপনৰ অনুষ্ঠানসমূহ তেওঁলোকে ৰাজনৈতিক সভালৈতো পৰ্যবেক্ষিত কৰিছে, সেই দিশটো আপুনি উত্থাপন কৰিছে। তাৰ আনটো দিশ হ'ল তেওঁলোকে নিৰ্বাচনী পুঁজি সংগ্ৰহৰ এটা হোৱাইট ৱে, মানে এটা চিধা ৰাস্তা তেওঁলোকে উলিয়াই লৈছে, যে তেওঁলোকে আন এটা পথেদি নহয় চিধা পথে চৰকাৰী টকাটো ডাইৰেক্ট তেওঁলোকৰ ইলেকশ্যন ফাণ্ডত তেওঁলোকে জমা কৰিব পাৰে। এইটো বুৰ্জোৱা ৰাজনৈতিক দলবিলাকৰ এটা কৌশল। তেওঁলোকে নিশ্চিতভাৱে আপুনি জানিব, এই যি প্ৰভাৱশালী মন্ত্ৰী যিগৰাকীৰ কথা কৈ আছোঁ, তেওঁ সদায় পাৰ্চেণ্টেজ। আজি আপোনাৰ 8 লাখ টকাৰ যিবিলাক PWDৰ দল, 8 কোটি টকাৰ যিবিলাক PWDৰ দলঙৰ বাজেট এষ্টিমেট আছিল, তেওঁ PWD মিনিষ্টাৰ হোৱাৰ পিছত 12 কোটি টকালৈকে বৃদ্ধি হৈ গ'ল। অৰ্থাৎ 50% পৰ্যন্ত যদি বাজেট বৃদ্ধি হয়, তাৰ মানে জানিব তাত অকণ লিপা পেচাৰ কৰি ৰং চং সানি মানুহক চমক এটা দেখুৱাব। এতিয়া যে গুৱাহাটীত ফুট ব্ৰিজবিলাক বনাইছে দেখিছে, চমকবিলাক কেনেকুৱা চমক দি আছে। সেই চমকবিলাকৰ উদ্দেশ্য হ'ল দেখাত মানুহক জাক জমক দেখুৱাইছে, তাৰ বিনিময়ত কোটি কোটি টকা তেওঁলোকে ভুৱা পথেদি উলিয়াই লৈ গৈছে। আৰু তাৰ বিনিময়ত তেওঁলোকে নিৰ্বাচনী পুঁজি সংগ্ৰহৰ এক ব্যাপক সহজ পন্থা তেওঁলোকে উলিয়াই লৈ গৈছে। দীপাংকৰ মাজতে বিৰিয়ানী খাই মানুহ মৰিছে চৰকাৰী আচ্ছা, এই কথাবিলাক মই এটা কথা ক'ব খুজিছোঁ যে তেওঁ যিটো ফুট ব্ৰিজৰ কথা কৈছে, ফুট ব্ৰিজৰ সেইদিনাখন খুব সুন্দৰকৈ আছাম ট্ৰিবিউন কাকতখনৰ পিছপিনে আপুনি যদি চাই প্ৰত্যেকটো ফুট ব্ৰিজত কিমান খৰচ পৰিছে, ইমান ট্ৰেন্সপাৰেঞ্চি আচলতে কোনো চৰকাৰে আগতে দৰ্শোৱা নাই। ইমান ট্ৰেন্সপাৰেণ্ট এটা উপায়ত গোটেই এমাউণ্টটো তেওঁলোকে কোনখন ফুট ব্ৰিজত কিমান খৰচ কৰিছে, এখনত 9 কোটি টকা, এখন 11 কোটি টকা, তেনেধৰণৰকে প্ৰত্যেকখন ফুট ব্ৰিজৰ এটা এটা কষ্ট দি দিছে। তাতে তেওঁ কোনটোৰ কথা কৈছে, আৰু তেখেতে এটা কথা কৈছে যে আজিকালি সেই কষ্টিং বা বাজেট বাঢ়ি গ'ল। বাঢ়িবই, সামগ্ৰীৰ দাম বাঢ়িছে। সেইটো কেনেধৰণৰ কথা কৈছে তেওঁ? সেইটো কেনেকুৱা ধৰণৰ কথা কৈছে? সামগ্ৰীৰ দাম বাঢ়িছে, বাজেট পাৰ্থক্য আগৰ কোৱালিটি অফ কনষ্ট্ৰাকশ্যন আৰু এতিয়াৰ কোৱালিটি অফ কনষ্ট্ৰাকশ্যন। আপুনি যদি বাজেট বৃদ্ধি নকৰে তেতিয়া কোৱালিটি অফ কনষ্ট্ৰাকশ্যন সদায় ল' হৈ থাকিব। কোৱালিটি অফ কনষ্ট্ৰাকশ্যন যদি বঢ়াবলৈ আছে তেতিয়াহ'লে বাজেট বৃদ্ধি কৰিব লাগিব। কিছুমান কামৰ ক্ষেত্ৰত আমি এটা কথা ভাবিব লাগিব। তেখেতে যে কনষ্ট্ৰাকশ্যনৰ কোৱালিটিৰ কথা ক'লে মই আপোনাক কওঁ, প্ৰত্যেকটো কথাতে ট্ৰান্সপাৰেন্সি আছে। শিলা দীক্ষিতৰ চৰকাৰ থকাৰ সময়ত, শিলা দীক্ষিতৰ চৰকাৰ থকা সময়ত এখন দিল্লীৰ এখন আপোনাৰ ফ্লাইঅভাৰত 1500 কোটি টকাৰ এক বাজেট নিৰ্ধাৰণ কৰা হৈছিল। MK জৈন যিজন আমাৰ কেজৰিৱাল চৰকাৰৰ যিজন তেওঁলোকৰ লোক নিৰ্মাণ বিভাগৰ মন্ত্ৰী, তেখেতে সেইখন 1200 কোটি টকাতে 1500 কোটি টকাৰ বাজেট ধৰিছিল। 1200 কোটি টকাতে তেওঁ কামখিনি সম্পূৰ্ণ কৰি উলিয়ালে, 300 কোটি টকা ৰেহাই কৰি দিলে। আৰু সেই 300 কোটি টকা দিল্লীৰ চৰকাৰী স্কুলসমূহৰ উন্নয়নৰ নামত তেওঁ শিক্ষা বিভাগলৈ ট্ৰান্সফাৰ কৰি দিয়ে। অৰ্থাৎ যিটো আগৰ চৰকাৰে নিৰ্ধাৰণ কৰা বাজেট তাতকেও কম পইচা, দাম বাঢ়ি যোৱাৰ পিছতো 1500 কোটি টকা বাজেট এষ্টিমেশ্যন। আপোনালোকে কি কৰি আছে এইবিলাক কথা জলপটকৈ ৰাইজৰ মুখলৈকে আহিব। আপোনালোকে কি কৰি আছে, ট্ৰান্সপাৰেন্সি যিটো কথা কৈ আছে, ভাল পাইছো, কিন্তু ৰাইজে তেওঁলোকে ৰাইজৰ ধূলি মাৰি ৰাইজৰ এইবিলাক দলঙৰ বাজেট হ'ব লাগিছিল 8 কোটি টকা, 12 কোটি টকা এষ্টিমেট কৰি তেওঁলোকে। তেখেতে আচলতে মই বৰকে দকৈ ঠিকাঠুকলিৰ ক্ষেত্ৰত মই নাজানো বা মই মাত নামাতো সেইটো কথাত। মই খালি এটা সাধাৰণ কথা জানো যে 2014ৰ বাজেট অনুযায়ী আমাৰ প্ৰকল্পবোৰ হৈ আছিলে, ৰাস্তা ঘাটৰ কথাই কওক বা অন্য কনষ্ট্ৰাকশ্যনে কওক দেই। সেই 2014ৰ পৰা আজি 2020লৈ সময় পাৰ হৈছে নহয়, তাততো সামগ্ৰীৰ দাম বাঢ়িবই, গতিকে বাজেটখন বাঢ়িবই। আৰু সাধাৰণতে বাজেট বৃদ্ধি হয়, বাজেট কমি নাযায়। আপুনি ক'ৰবাত দেখিছে নেকি যে আগতে এই প্ৰকল্পটো আমি 8 কোটি টকাত কৰাৰ কথা আছিলে, এতিয়া সামগ্ৰীৰ দাম কমিলে আমি সেইকাৰণে 4 কোটি টকাত কৰিম? কমাটো নাই, সামগ্ৰীৰ দাম বাঢ়িছে, গতিকে বাজেট বৃদ্ধি হ'বই। বাকী তেওঁ যিটো উদাহৰণ দিছে শিলা দীক্ষিতৰ সময়ৰ ফ্লাইঅভাৰৰ কথা কৈছে, তেনেধৰণৰ উদাহৰণ আৰু বহুত আছে, আৰু হ'বও পাৰে, স্বাভাৱিক কথা। এটা বাজেট যেতিয়া ধৰা হয় সেই বাজেটটোতকৈ কেতিয়াবা কমতো হ'ব পাৰে, সেইটো একো ডাঙৰ কথা নহয়। গতিকে আচলতে তেওঁলোকৰ হৈছে কি মানে বিৰোধী দলসমূহৰ অকণমান এতিয়া তেওঁলোক আচলতে খুব বিপাঙত পৰিছে। কাম হৈ থকা দেখিছে চবফালে। আপুনি চাওক, আজি যদি মন কৰে এই গুৱাহাটীত দ্বিতীয়খন দলং এতিয়া স্থাপন হ'বলৈ গৈ আছে। আপুনি যদি চাই
যেতিয়া শিলগুটি পৰিছে তেতিয়ালৈকে হোৱা নাই কিন্তু মই আপোনালোকক এটা কথা খুলাসা কৰি দি আছো যে আপোনালোকে যে মাটিৰ পট্টা দিয়া বুলি যে 1 লাখ মাটিৰ পট্টা দিয়া বুলি তেখেতৰ যে আগুৱা পৰিছে 3.5 লাখ নহয় 3.5 কোটিৰ কথা ক'ব পাৰে কিন্তু আপোনালোকে কিন্তু এটা লিষ্ট এতিয়ালৈকে দিব নোৱাৰে কৈছো ৱেবসাইটত দিয়ক লিষ্ট তাৰ পিছত কৈছো ন আপোনালোকে যি তথ্য বিচাৰিছে সব পাব শুনক তাৰে আগতে মই কৈছো তথ্য ৱেবসাইটত দিয়ক কাৰণ পিএম কিষাণ সম্মান নিধিৰ যেতিয়া তথ্য দিছিল তেতিয়া গম পালে যে ঘৰে ঘৰে বিজেপিৰ ঘৰৰ মেম্বাৰ বিলাকৰ নাম যেতিয়া আহিছে তেতিয়া আপোনালোকে তথ্য দিয়া বন্ধ কৰিছে এতিয়া মই মেডি বত্তাৰ কথা কওঁ শুনক তেতিয়ালে গম পাব মই আগৰ ভূমি নীতিৰ কথা নকওঁ 2016 চনত যেতিয়া আমাৰ ডাক্তৰ ভূমিধৰ বৰ্মন ডাঙৰীয়া ৰাজমন্ত্ৰী আছিল তেতিয়া এটা নীতি কৰিছিলে যে 15 বছৰলৈকে যদি কোনোবাই মানে চৰকাৰী মাটিত থাকে তেতিয়ালে মেডিৰ কাৰণে তেখেতসকলে পট্টাৰ কাৰণে ক্লেইম কৰিব পাৰে পাব বুলি নকওঁ ক্লেইম কৰিব পাৰে তাৰ পিছত কি কন্টিনিউয়াছলি এটো কন্টিনিউয়াছ প্ৰসেছত যিবিলাকে পাব লগা আছিল পাইছিলে আৰু লগে লগে বাতৰা বাৰ্তাবিলাক তো আপোনালোকে জানে বাতৰা বাৰ্তাবিলাক নিজৰ ঘৰৰ মানুহৰো হ'ব পাৰে আমাৰ মোৰ নিজৰ ভাতৃ গতিকে আমি বাতৰা বাৰ্তাৰ কাৰণে এপ্লিকেশন কৰিছো আমাৰো সেই সময়তে হৈ গৈছিলে এটো কন্টিনিউয়াছ প্ৰসেছ কিন্তু 2016 বিজেপি চৰকাৰখন আহি কি কৰিছিলে কমপ্লিট বাতৰা বাৰ্তা আৰু মেডি বাৰ্তা বন্ধ কৰি দিছিলে দি পেলাই যেতিয়া এই যেতিয়া 4.5 বছৰ যেতিয়া লাখ লাখ এই যে মানে এপ্লিকেশন বিলাক জমা হ'ল তেখেতসকলে কি কৰিছে গোটেইখিনি মানুহক মাতি আনি তেখেতসকলে এখন সভা পাতি এইটো এখন মেলা পাতি দিলে কিন্তু তাতে এটা দুখৰ কথা কি জানে আগতে যিটো কাম মণ্ডল পৰ্যায়ত হৈছিলে যিটো এছডিসি পৰ্যায়ত হৈছিল বা ডিসি অফিচৰ ভিতৰতে সীমাবদ্ধ হৈছিল সেই মণ্ডল পৰ্যায়ৰ কামটো প্ৰধানমন্ত্ৰী গৰাকী আহি কৰিব লগাটো দুৰ্ভাগ্যজনক এখন দেশৰ বাবে লজ্জাজনক কথা মই কোৱাটো আপুনি মই চ্যালেঞ্জ কৰিছো এয়া খালি মাটি বট্টাৰ বিতৰণ যেটো কৰিছে আৰু আপুনি নিজে কৈছে প্ৰধানমন্ত্ৰী আপুনি এটা কথা ক'লে আপুনি ক'লে যে কেইখনমান মাটি পট্টা দিলে 11খন দাদা প্ৰধানমন্ত্ৰীজনে তাতে কিমান ঘণ্টা থিয় হৈ পেলাই মাটি পট্টা বিতৰণ কৰে এইটো এটা সিম্বলিক আপুনিটো জানিব লাগে আৰু এটা কথা কিয় সিম্বলিক আৰু মণ্ডল অফিচৰ কাম হয় মণ্ডল অফিচৰ মণ্ডল অফিচৰ মই আপোনাক এটা কথা কওঁ প্ৰধানমন্ত্ৰীজনে আজি যে আমাৰ চৰকাৰৰ সদস্য আছে প্ৰথম কথাটো কংগ্ৰেছৰ প্ৰতিনিধিজনে এনে ধৰণৰ কথা কোৱাটো শোভা নাপায় তেওঁলোকে কোনো দিন খিলঞ্জীয়া লোকসকলৰ ইন্টাৰেষ্টত একো কামেই নকৰিলে তেওঁলোকে মই খিলঞ্জীয়া মই কি বাতৰা বাৰ্তা পোৱা নাই আপুনি এটা পাইছে না এক সেকেন্ড আপুনি খিলঞ্জীয়া হয় না আপুনি মাটিৰ পট্টা পাইছে না পোৱা নাই মই আমাৰ সাংবাদিক গৰাকী সুধিছো দাদা সুশীল দা আপুনি মেডি পট্টা আমাৰ গুৱাহাটীত 85,000 পৰিয়াল আছে 22,000 পৰিয়াল আজিলৈকে দিয়া হোৱা নাই প্ৰধানমন্ত্ৰীজনে মাটি পট্টা দিয়াটো এটা সিম্বলিক জেষ্টাৰ হেতু আমি বুজিব লাগিব না আমি বুজিছো 11খন মাটি পট্টা দিয়াটো আঠখন বাটোৱাৰা তেওঁ দিব নালাগে আৰু 3খন বাটোৱাৰা 8খন বাটোৱাৰা পাট্টাটো এইটো হেৰি নহয় ভূমিহীনক পট্টা দিয়া হোৱা নাই ভূমিহীনক পট্টা দিয়া হোৱা নাই গোস্বামী ডাঙৰীয়া মই আপোনাৰ পইণ্টত মই আৰু এটা কথা ক'ব লাগিব টপিকটো কিমান গুৰুত্ব সহকাৰে লৈছো সেই কথাটো মানে আমাৰ 22,000 গোস্বামী ডাঙৰীয়া মই আপোনাক কথা এটা সুধিব বিচাৰিছো পাঁচজনকৈ মানুহ হত্যা কৰিছে তাৰপিছত খিলঞ্জীয়াৰ কথা আপুনি নক'ব বিজেপিয়ে 5 গৰাকীকৈ মানুহ হত্যা কৰিছে ডেকালৰা হত্যা কৰিছে তাৰপিছত খিলঞ্জীয়াৰ কথা ক'ব আহিছে আপোনালোকে কি কৰিছে কওক মই আপুনি আজি সুশীল দাই যিটো পইণ্ট উঠাইছে সেইটো পইণ্ট ধন্যবাদ দিছোঁ মই অকল ৰাজনৈতিক সভা নহয় মই আপোনাক কওঁ লকডাউনৰ সময়ত সকলোকে তালা বন্ধ কৰি যিটো কাম ডক্টৰে কৰিব লাগিছিল যিটো কাম এখন হস্পিটেলৰ মুৰব্বীগৰাকী কৰিব লাগিছিল ছুপাৰিনটেণ্ডেণ্টে কৰিব লাগিছিল জইণ্ট ডিৰেক্টৰে কৰিব লাগিছিল সেইখিনি কাম হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই চৰকাৰী খৰচ কৰি লয় উৰাজাহাজ লৈ হেলিকপ্টাৰ লৈ যায় যোৰহাটত গৈ এগৰাকী কোভিড পেচেণ্টক গামোচা পিন্ধাব গৈছিল সেইটো কি চৰকাৰী কাম আছিল চৰকাৰী কোনখন চৰকাৰৰ নিয়মত আছে লিখা আছে কওক কোনটো চৰকাৰী প্ৰশাসন নিয়মত আছে কওক কোনোবাই যদি বাহিৰ 1 মিনিট মই ক'ব দিছোঁ মোৰ কথা কমপ্লিট কৰিব দিয়ক বাহিৰৰ পৰা যেতিয়া মানুহ আহিছিল শ্ৰমিকবিলাক তেখেতসকলক গামোচা পিন্ধা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কিয় যেতিয়া পিপি কিট চীনৰ পৰা আহিছিল কলিতা ডাঙৰীয়া ইমানবোৰ কোৱেশ্চন আপুনি একেলগে সুধিলে উত্তৰ দিব নোৱাৰিব জানকি গোস্বামী এটা মই কাইণ্ডলি এটা অনুগ্ৰহ কৰোঁ মই টক শ্ব' এটেণ্ড কৰোঁ জেনেৰেলি কৰোঁ কিন্তু এই পৰ্যায়লৈ গ'লে মই ভাল নাপাওঁ নিশ্চয় এটা উত্তৰ দিয়ক হয় এটা উত্তৰ দিয়ক মেইন টপিকটো ৰৈ গ'ল মেইন টপিক যেটো আছিল সেইটো গুচি গ'ল নিশ্চয় অংশগ্ৰহণ কৰোঁ আপুনি অংশগ্ৰহণ নিশ্চয়কৈ কৰিব লাগিব আপুনি সকলোৱে মই এটা বস্তু হৈছে আপুনি চৰকাৰ এখনে ভুল কৰে কলিতা ডাঙৰীয়া এটা উত্তৰ আপুনি যদি বিচাৰিছে মই
গোস্বামী নহয়, মই মূল বিষয়লৈ আহিছোঁ, মই মূল বিষয়লৈ আহিছোঁ, মই মূল বিষয়লৈ আহিছোঁ, মূল বিষয় মই মূল বিষয়লৈ আহিছোঁ, মই মূল বিষয়লৈ আহিছোঁ। আমি বিষয়ৰ পৰা আমি ভালকৈ দিব বিচৰা নাই। হয়, মই নিশ্চয় আমি মূল বিষয়লৈ আহিছোঁ। মই আপোনাক কথা এটা চৰকাৰী টকা খৰচ হৈছে নেকি? নিশ্চয় মই এটা কথা সুধিব বিচাৰিছোঁ। নিশ্চয় মই গোটেই কেইগৰাকী পেনেলিষ্টৰ মই আপোনাক কথা এটা সুধিব বিচাৰিছোঁ। যিটো অভিযোগ, মই সামগ্ৰিকভাৱে এটা অভিযোগ উঠিছে যে আপোনালোকে যিসমূহ কাম সাধাৰণ পৰ্যায়ত কৰিব পাৰিলে হয়, সেই গোটেই বিষয়বোৰ এতিয়া মেলামুখি কৰিছে। মাটিৰ পট্টাৰ ক্ষেত্ৰত কৈছে যে মাটিৰ পট্টা য'ত মণ্ডলে দিব পাৰে, চাৰ্কুল অফিচাৰ এজনে দিব পাৰে, সেই গোটেই বিষয়বোৰ মেলামুখি কিয় হৈছে? চাকৰি আগতে মই আকৌ আপোনাক এটা কৈছোঁ যে আগতে চাকৰি কোনোবাই যদি চাকৰি পায় তেতিয়াহ'লে পোষ্ট অফিচৰ জৰিয়তে তেওঁৰ নিযুক্তি পত্ৰ প্ৰেৰণ কৰা হয়, কিন্তু এতিয়া মেলামুখি, এতিয়া ষ্টেডিয়ামত নিযুক্তি দিয়া হৈছে। প্ৰত্যেকটো কথাৰে উত্তৰ দিম। এই বিষয়বোৰ সকলোৱে সুধিব বিচাৰিছে, আপোনালোকৰ পৰা জানিব মই বিচাৰিছে। প্ৰত্যেকটো কথাৰে উত্তৰ দিম। প্ৰথম কথাটো মই ক'ব খুজিছোঁ যে আমাৰ চৰকাৰে মাটি পট্টা বিতৰণৰ গোটেই বিষয়টো যে অতি গুৰুত্ব সহকাৰে লৈছে, তাতেই মানে এইটো কথা প্ৰতিফলন হৈছে, কাৰণ প্ৰধানমন্ত্ৰী ডাঙৰীয়া নিজেই আহিছে মাটি পট্টা বিতৰণ কৰিবলৈ। কিন্তু এই কথাটো আমি এনেধৰণে ল'ব নালাগে যে তেওঁ গোটেই কাম কাজ কৰিছে, তেওঁ লিখা মেলা কৰিছে। তেওঁ যে চিম্বলিক জেষ্টাৰ, এজন প্ৰধানমন্ত্ৰী ডাঙৰীয়া আহি পেলাই আমাৰ যে এই গোটেই উদ্দেশ্যটো মাটিৰ পট্টা বিতৰণৰ যে সদিচ্ছা আমাৰ চৰকাৰে যেনেধৰণে প্ৰকাশ কৰিলে আৰু যেনেধৰণে প্ৰত্যেকটো কাৰ্যকলাপে পৰ্যায়ক্ৰমে তেওঁলোকে দেখুৱালে, সেইটো আহি পেলাই তেওঁ যিটো ফাইনেল দিনত তেওঁ আহি পেলাই মাটি পট্টা বিতৰণ কৰাটো ইজ জাষ্ট এ চিম্বলিক জেষ্টাৰ। মই আকৌ কৈছোঁ। এতিয়া দ্বিতীয়তে কথা আপুনি কৈছে যে 29,000 লোকক যেতিয়া সিদিনাখন নিযুক্তি পত্ৰ বিতৰণ কৰা হ'ল, সেইটো এটা মানে মই কওঁ যে অতি ভাল লগা এটা কথা। আজি বহুদিনৰ মূৰত আমি যিসকল শিক্ষকে চাকৰি পাইছে তেওঁলোকৰ চকুত চকু পানী ওলাই পৰিছে। এনেধৰণৰ এখন সভা মানে 30,000 মানুহটো গোট খাওঁতে কিমান ডাঙৰ এখন সভা হ'ব, সেইটো ষ্টেডিয়ামত নাপাতি আৰু ক'ত পাতিব? তেওঁলোকেতো ছেক্ৰেটেৰিয়েটত তেনেকুৱা এখন মিটিং পাতিব নোৱাৰে। এনেকুৱা এখন মিটিং য'ত 30,000 লোক আহিছে নিজৰ নিযুক্তি পত্ৰ ল'বৰ কাৰণে, সেই সভাখনৰ চাইজটো কিমান ডাঙৰ হয় আপুনি নিজে অনুমান কৰিব পাৰে। গতিকে ষ্টেডিয়ামৰ নিচিনা এটা জেগা ল'বই লাগিব তাতে। আৰু এটা কথা তেখেতে বৰ মানে হাস্যকৰ এটা কথা ক'লে আৰু দুখ লগা এই কথাটো, তেওঁলোকে যে তাৰ কোনো আজি হিমন্ত বিশ্ব শৰ্মাক যে তেওঁ যে সমালোচনা কৰিছে ক'ভিডৰ এই গোটেই ছিটুৱেশ্যনটোত, মই ভাবোঁ আমি প্ৰত্যেকজন নাগৰিক আমি অতিকৈ আনন্দিত আৰু অতিকৈ কৃতজ্ঞ যে আমাৰ সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া আৰু সন্মানীয় স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যেনেধৰণকে তেওঁলোকৰ যুটীয়া প্ৰচেষ্টাত এই গোটেই ক'ভিডৰ ছিটুৱেশ্যনটো নিয়ন্ত্ৰণ কৰিলে। আজিৰ দিনত আপুনি চাওক, আচৰিত কথা, প্ৰত্যেকখন ষ্টেটতে ক'ভিড কেছ আছে, কিন্তু আমাৰ ষ্টেটত এতিয়া ক'ভিড কেছ দিনে দিনে কমি আহিছে। আৰু এইটো কথা মই টেষ্টৰ পৰা ভিত্তিত কৈছোঁ দেই। এইটো কথা কোনো মানে এনেকুৱা নহয় যে ডাটা নাই, হেৰি নাই, মই টেষ্টৰ ভিত্তিত কৈছোঁ। আজিৰ দিনত টেষ্টিং যিমান হৈ আছে কিন্তু তাত নিগেটিভ ৰিপৰ্ট বেছি দেই। টেষ্ট ট্ৰিট গোটেইখিনি আমাৰ হৈ আছে, তাতে নিগেটিভ ৰিপৰ্ট বেছি। তাতে তেওঁ কৈছে যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কিহৰ কাৰণে আমাৰ মাননীয় মন্ত্ৰীজনে কিহৰ কাৰণে গৈ পেলাই গামোচা পিন্ধাবলগীয়া হ'ল। তাতে মই আপোনাক এটা সাধাৰণ কথা কওঁ। প্ৰথমতে এটা কাৰণটো মই কৈয়ে দিওঁ, তেওঁ যেতিয়া সুধিছে, প্ৰথমতেই যেতিয়া ক'ভিড প্ৰথম আমাৰ ৰাজ্যত আমি মাৰ্চ মাহত নেকি প্ৰথম 2-3টা কেছ পাইছিলোঁ, তেতিয়া আমি গম পাইছিলোঁ যে ইয়াতে এটা ট্ৰিটমেণ্ট আছে যিটোক কোৱা হয় প্লাজমা ট্ৰিটমেণ্ট বুলি পেলাই। আৰু প্লাজমা আমি কাৰ পৰা ল'ব লাগে? প্লাজমা যিকেইজন ৰোগীৰ হৈ গৈছে তেওঁলোকৰ দেহৰ পৰা আমি প্লাজমা 28 দিনৰ পিছত ল'ব লাগিব। এই মন্ত্ৰী ডাঙৰীয়াই তেখেতৰ দূৰদৰ্শিতাৰ কথা কৈছোঁ আৰু দক্ষতা আৰু পাৰদৰ্শিতাৰ কথা মই ক'ব খুজিছোঁ। তেখেতে ইয়াৰ পৰা গৈ পেলাই শিলচৰৰ সেই যিজন ক'ভিড পেচেণ্ট, ৰিকাভাৰ্ড ক'ভিড পেচেণ্টক গৈ পেলাই গামোচাখন পিন্ধাইছে, সেইটো এই কাৰণে যে আগলৈ গৈ তেওঁ যাতে আমাৰ লগত সহযোগিতা কৰে, তেওঁ যাতে সহযোগিতা কৰি পেলাই তেখেতৰ প্লাজমা দান কৰে, আৰু যি প্লাজমাৰে আমি পিছলৈ যিখিনি পেচেণ্ট আহিছে সেইখিনিক আমি ট্ৰিটমেণ্ট কৰিব পাৰোঁ। মই আপোনাৰ কথাৰ লগত মই সংগতি ৰাখি কৈছোঁ যে সেই সময়ত এইখন চৰকাৰে যি কাম কৰিছিল সেয়া নিশ্চয়কৈ সকলোৱে প্ৰশংসা কৰিছিল। ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক বহুতে ভগৱানৰ হাৰিলৈকে লৈ গৈছিল। মই তাৰ মাজতে কিন্তু এটা আছে, WHO ডিক্লেয়াৰ নিদিয়াকৈ যে এতিয়া ক'ভিড মুক্ত হোৱা নাই, তাৰ পাছত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পিছৰ পৰ্যায়ত যেতিয়া BTC নিৰ্বাচনত হাজাৰ লাখ জনগণক লৈ তেওঁ সমদল কৰিলে, নিৰ্বাচনী প্ৰচাৰ চলালে, তেতিয়া কিন্তু সেই কুৱেশ্যন মাৰ্কটো আহিলে যে প্ৰকৃতাৰ্থত ক'ভিডক লৈ ৰাজনীতি চলিলে নেকি।
কাৰণ তেতিয়ালৈকে WHO কোৱা নাছিল যে কোভিড মুক্ত হৈছে বুলি কোৱা নাছিল এজন স্বাস্থ্য কোভিড মুক্ত হৈছে বুলি WHO আজিও কোৱা নাই আজিও কোৱা নাই কিন্তু তাৰ পাছত জনসভা দিনতো আমি ঘৰৰ পৰা ওলাই আহিছো দাদা আপোনাৰ লগত এনেকে বহি সেই পৰিৱেশটো কোনে সৃষ্টি কৰিছে সেই পৰিৱেশটো কোনে সৃষ্টি কৰিছে কথা হৈছে মই বহুত সময় দীপাংকৰ কলিতাৰ ওচৰলৈ অহা নাই মই দীপাংকৰ কলিতা মই সকলো ৰাজনৈতিক দল ওলাই আহিছে সকলো ৰাজনৈতিক দল ওলাই আহিছে আৰু ইতিমধ্যে বিটিসি নিৰ্বাচনৰ সময়ত ইতিমধ্যে কোভিডৰ সংক্ৰমণ কমি আহি আছিলে গতিকে সেইটো সময়ত সেইটো পৰ্যায়ত যেতিয়া কোভিডৰ সংক্ৰমণ কমিছে তেতিয়া আৰু আপুনি যদি এটা কথা চাই বিটিসি নিৰ্বাচন পিছুৱা হৈছিল কিন্তু এপ্ৰিলত হোৱা কথা আছিলে বিটিসি নিৰ্বাচন আহি পেলাই ডিচেম্বৰ পালেহি সেইটো কাৰণে বহুত ৰাজনীতি গম পাইছিলে আৰু এটা কথা ৰাজনীতিকৰণ আজি মূল বিষয়টো আছিল যে চৰকাৰী সভাসমূহ আপোনাৰ নিৰ্বাচনী সভালৈ পৰ্যবেক্ষিত হৈ আছে তাৰ মাজতে তেখেতে মাটি বট্টা বিতৰণৰ কথাটো ক'লে আপুনি এই চৰকাৰখনে যে মাটি বট্টা দিয়াৰ কথাটো কৈছে আপুনি আচৰিত হ'ব যে আমাৰ যে মাটি কিনা বেচাৰ যিটো পাৰ্মিশ্যন NOC DC অফিচৰ পৰা উলিয়াব লাগে কংগ্ৰেছৰ দিনত আপুনি জানিব এই NOC উলিয়াৰ বিনিময়ত চাৰ্কুল অফিচাৰ মণ্ডলক 10,000 টকা ঘোষ দিব লাগিছিল আজি বিজেপি চৰকাৰৰ দিনত 30,000 টকা ঘোষ দিব লাগে এইটো হৈছে এওঁলোকৰ পৰিৱৰ্তন এইটো হ'ল তেওঁলোকৰ বাস্তৱ সত্য এইটো কিন্তু মূল বিষয় নহয় মূল বিষয়টো হ'ল যে আজি এই যে চৰকাৰী সভাসমূহ তেওঁলোকৰ ৰাজনৈতিক সভালৈ পৰ্যবেক্ষিত হৈছে মই শিৱসাগৰ জিলাৰ যিদিনা সভা কৰিছিল শিৱসাগৰ জিলাৰ 4টা বিধানসভা সমষ্টি আছে 4গৰাকী বিধায়কক নিমন্ত্ৰণ কৰিব লাগিছিল শিৱসাগৰ সদৰ সমষ্টিৰ বিধায়ক বাৰু নাই এইটো খালী হৈ আছে কিন্তু নাজিৰা সমষ্টিৰ বিধায়ক দেৱব্ৰত শইকীয়া সেই মিটিংখনলৈকে নিমন্ত্ৰণ কৰিছিল নে এইটো এটা গুৰুত্বপূৰ্ণ বিষয় কাৰণ সেইখন এখন চৰকাৰী সভা আৰু তাত 4টা বিধানসভা সমষ্টিৰ জনপ্ৰতিনিধি তাত উপস্থিত থাকিব লগা জৰুৰী আছিল বিজেপিৰ প্ৰতিনিধিগৰাকীয়ে তাৰ উত্তৰ দিব নোৱাৰিব ঠিক তেনেকৈ ঢেকিয়াজুলিত যেতিয়া মিটিং হ'ল সেই ঢেকিয়াজুলিৰ সভাখনত বৃন্দাবন গোস্বামী তাৰ কাষৰ সমষ্টি তেজপুৰৰ তেওঁ সিদিনা উপস্থিত আছিল নে ঠিক তেনেকুৱা ধৰণৰ অনেক প্ৰশ্ন তেওঁলোকলৈ উত্থাপিত হ'ব কাৰণ যেতিয়া চৰকাৰী সভা হয় প্ৰতিজন জনপ্ৰতিনিধি আজি যদি আপোনাৰ পশ্চিম মালিগাঁৱত এখন মিটিং কৰে তেতিয়াহ'লে তাত পশ্চিম গুৱাহাটীৰ বিধায়ক নিশ্চয় মাতিব লাগিব সেই গতিকে এই যিটো তেওঁলোকৰ সভা এই সভাবিলাক যে পোনপটীয়াকৈ বিজেপিৰ নিৰ্বাচনী সভালৈ পৰ্যবেক্ষিত হৈছে এই কথাটো জল পটপট হৈ গৈছে মানুহক তেওঁলোকে নিৰ্বাচনী ভাষণৰ যিবিলাক মূল বিষয়বস্তু সেইবিলাকতো দেখিব তেওঁলোকে চৰকাৰী ভাষণত তেওঁলোকে চৰকাৰৰ কথা ক'ব লাগিছিল কিন্তু তেওঁলোকে বিজেপিৰ নিৰ্বাচনী যেন প্ৰচাৰ কৰিছে এয়া স্পষ্ট হৈ পৰিছে গতিকে আমি আৰু মই যিখিনি কথা ক'লোঁ যে তেওঁলোকে এই বাজেটবিলাক আপুনি দেখিব অমিত শ্বাহৰ যিদিনা আপোনাৰ নলবাৰীত 24 তাৰিখে মিটিং হৈছিল 24 জানুৱাৰী 23 জানুৱাৰীৰ দিনা মই অনশনত বহি আছিলোঁ সেই নিৰ্বাচনী সভাৰ ঠিক সন্মুখত দেখিছোঁ তাত আপোনাৰ ASTCৰ বাছটো বাদ দিয়ক গুৱাহাটীৰ চিটি বাছ গুৱাহাটীৰ স্কুল বাছ পৰ্যন্ত নলবাৰীলৈকে পঠিয়াইছে মানুহ কি বোলে গুৱাহাটীৰ স্কুলৰ বাছ আপোনাৰ নলবাৰী এজগৰাকী বিধায়কৰো গুৱাহাটীত আপোনাৰ কেইবাখনো স্কুল আছে সেই সমস্ত স্কুল বাছ গুৱাহাটীৰ চিটি বাছ সকলো কেৱল অমিত শ্বাহৰ মিটিঙত মানুহ আনিবলৈ তেওঁলোকে গোটাইছে গতিকে তেওঁলোকে দেখিব এই যে তেওঁলোকৰ সভাসমূহ সম্পূৰ্ণৰূপে চৰকাৰী যন্ত্ৰ ব্যৱহাৰ কৰি আপুনি দেখিব নলবাৰীৰ মেজিষ্ট্ৰেট ৰাতি 12টা বজালৈ সেই মিটিংখনৰ কাৰণে কেৱল মানুহ গোটোৱাৰ কাৰণে নলবাৰী চৰকাৰী মেজিষ্ট্ৰেট যিবিলাক ESA এক্সট্ৰা এছিষ্টেণ্ট কমিশ্যনাৰ তেওঁলোক ঘূৰি আছে কেৱল মানুহ গোটাবৰ কাৰণে যদি একজন চৰকাৰী মানুহ গোটাবলৈ যদি এনেকৈ ঘূৰি থাকিব লাগে ৰাতি 12টা বজাত বুজি পালো জাংগী গোস্বামী ক'ব যেতিয়া এখন সভা এইটো পৰ্যায়ৰ এখন সভা অনুষ্ঠিত হয় যেনেকৈ তেওঁ অমিত শ্বাহ ডাঙৰীয়া অহাৰ কথা কৈছে অমিত শ্বাহ ডাঙৰীয়া আমাৰ কেন্দ্ৰীয় গৃহমন্ত্ৰী তেখেত অহা সভা এখনত নিশ্চয়কৈ আমাৰ দলৰ কাৰ্যকৰ্তা বিশেষকৈ তেওঁলোকে আহিবলৈ আগ্ৰহ প্ৰকাশ কৰে আজি যদি মিটিংখন সভাস্থলীখন যদি গুৱাহাটীত হয় কিন্তু শিৱসাগৰৰ আমাৰ কাৰ্যকৰ্তাসকলো আগ্ৰহ প্ৰকাশ কৰে যে আমি আহিব খুজিছোঁ আমাৰ দলৰ নেতা আমি আহিব গতিকে সেই সমাগমটো এটা স্বাভাৱিক প্ৰক্ৰিয়া এতিয়া কথাটো হৈছে মই নগাঁৱত গতিকে মোৰো মই যিটো জেগাৰ হয় তাৰো কিছুমান আমাৰ কাৰ্যকৰ্তাসকল আছে তেওঁলোকে যেতিয়া মোক কয় যে এখন আমাক সুবিধা অকণমান কৰি দিব লাগিছিল নিশ্চয়কৈ আমি সেইখিনি কৰি দিওঁ আৰু সেইটো আপুনি যদি মই এটা ৰাজনৈতিক দলৰ হয় তেখেতক যদি সোধে তেখেতেও একেটা কথাই ক'ব হয়তো তেওঁ য'ৰ হয় যোন জেগাৰ পৰা তেওঁ হয় তেওঁ চাগে তেনেধৰণৰ কৰি পাইছে গতিকে সেইটো এটা স্বাভাৱিক কথা মই এতিয়া কি গাড়ী দি পেলাই অনাওঁ কেনেকৈ অনাওঁ তেওঁলোকক সেইটো মোৰ কথা আৰু মই নিশ্চয়কৈ যিখন গাড়ী ল'ম সেইখন কাৰোবাৰ পৰা ভাড়া লৈয়ে হ'ম বা যিখিনি টকা হ'ব মই সেইখিনি দি দিম বা কিন্তু সুবিধাখিনি কৰি দিয়াটো সেইটো মই ভাবোঁ মোৰো এটা দায়িত্ব বুলি পেলাই যিখিনি মই যাৰ লগত কাম কৰি থাকোঁ মোৰ সহকৰ্মীখিনি তেওঁলোকে আহিব খুজিলে মই ভাবোঁ যে সেইটো মোৰো এটা দায়িত্ব মই কৰি দিব লাগে মই নহয় তেনেধৰণৰ বহু অন্য এটা বিষয় আছে আমি সেই বিষয়টো আমি আলোচনা কৰিম বিষয়টোকে কমপ্লিট হ'ব লাগে যিটো চৰকাৰী টকা খৰচ হৈছে নে নাই প্ৰধানমন্ত্ৰী
এজন চৰকাৰী মানুহ, তেওঁ চৰকাৰী ব্যক্তি প্লাছ তেওঁ ৰাজনৈতিক ব্যক্তি। তেওঁ অসমলৈ আহিছে প্ৰধানমন্ত্ৰী হিচাপে, গতিকে অসম চৰকাৰে খৰচ কৰিবই, চৰকাৰী টকা খৰচ কৰিব কিন্তু, কাৰণ প্ৰধানমন্ত্ৰী আহিছে। কিন্তু তাত এইটো কথা হৈছে যে সেইখন প্ৰধানমন্ত্ৰী আহিছে, অসম চৰকাৰে টকা খৰচ কৰিবৰ কাৰণে সি যে তেওঁ এটা গেষ্ট হয়, ষ্টেটৰ গেষ্ট হয় তেওঁ, গতিকে চৰকাৰী টকা খৰচ হ'বই। কিন্তু তাতে সেই সভাখনক তেওঁলোকে ৰাজনৈতিক সভালৈ পৰিণত কৰিছে, সেইটোহে দুখ লগা কথা, সেইটোহে লক্ষ্মণ ৰেখা, ৰাজনৈতিক লক্ষ্মণ ৰেখা আছে। ৰাজনৈতিক সীতাই লক্ষ্মণ ৰেখা ক্ৰছ কৰাৰ কাৰণে ৰাৱণে অপহৰণ কৰিব পাৰিলে। আজি ৰাজনৈতিকভাৱে এই আমাৰ বিজেপিৰ তেখেতে কৈছে, জংকী গোস্বামীয়ে কৈছে শিৱসাগৰৰ মানুহে চাব খোজো, আমাৰ দলৰ নেতা হয়, নগাঁৱৰ মানুহে চাব খোজো, গতিকে কিন্তু লক্ষ্মণ ৰেখা এখন আছে। লক্ষ্মণ ৰেখা কোনো দলে ক্ৰছ কৰাটো উচিত নহয়। মই আপোনাক সুধিছোঁ যে এতিয়া এখন চৰকাৰী সভা ৰাজনৈতিক লোক যোৱাটোত বাধা আছে নেকি? কাৰণ চৰকাৰী সভা মানে ৰাজনৈতিক লক্ষ্মণ ৰেখাৰ কথা কৈছোঁ, বাধা কাৰো নাই, কোনো যাব কোনটো নোৱাৰে। আজি আপোনাক মই কৈছোঁ হয়? যে এইটো বাধা কোনো কাকো নকৰে, কিন্তু ৰাজনৈতিক লক্ষ্মণ ৰেখা আছে, ৰাজনৈতিক কিছুমান কথা আছে, কিছুমান মূল্যবোধৰ কথা আছে, যে এনেকুৱা আগতে হোৱা নাছিল, এতিয়া যেনেকৈ হৈছে ইমানটো পপুলাৰ হ'ব নোৱাৰে। 2 নম্বৰ কথাটো হ'ল এই যিটো ট্ৰেন্সপাৰেঞ্চিৰ কথা কৈছে, যে ব্ৰিজ হৈছে, ট্ৰেন্সপাৰেণ্ট হৈছে, তাত 8 কোটি টকা খৰচ হৈছে, 12 কোটি টকা খৰচ হৈছে, খুবেই ভাল কথা। ট্ৰেন্সপাৰেণ্ট হৈছে, কথাবিলাক ৰাইজক জনাইছে, ৰাইজে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে যে ইমান টকা খৰচ কেনেকৈ হ'ল, এখন ব্ৰিজত ইমান টকা খৰচ হয় নেকি, সেইটো আকৌ স্পষ্টীকৰণ তেতিয়ালৈকে দিয়া হোৱা নাই। 3 নম্বৰ কথাটো হ'ল মাটিৰ পট্টা বিলাইছে, বাটোৱাৰা পিতা, এইটো প্ৰধানমন্ত্ৰীয়ে বিলাব নালাগে। মাটিৰ পট্টা যিটো বিলাইছে, মাটিৰ পট্টা দিয়াৰ আগতে মাটিটোৰ এটা চৰকাৰী মাটিটোৰ এটা প্ৰিমিয়াম থাকে, সেই প্ৰিমিয়ামটো নিৰ্ধাৰণ কৰা হয়, ইমান টকা তুমি প্ৰিমিয়াম দি এই মাটিখিনি তেতিয়া তোমাৰ হ'ব। প্ৰিমিয়ামৰ নটিচ তেওঁলোকক দিয়া হোৱা নাই, ডাইৰেক্ট পট্টা দিয়া হৈছে, এইটোতো নিয়মৰ উল্টা নিয়ম, উল্টা কটৱাল উল্টা ডাকু, উল্টা কটৱাল ডাটে। এতিয়া সেই এটা প্ৰশ্ন ৰৈ গৈছে যে প্ৰিমিয়াম নটিচ নিদিয়াকৈ তেওঁক পট্টাৰ নটিচ দিয়া হৈছে, পট্টাখন দিয়াৰ কথা কৈছে, এইটোতো অসম্ভৱ, আইনত এইটো কথা অসম্ভৱ। তাৰ পাছত এতিয়া গুৱাহাটীত 22,000 মানুহে, 85,000 পৰিয়াল আছে, পাহাৰত 65,000 পৰিয়াল আছে, আৰু ভৈয়ামত 20,000 পৰিয়াল আছে। এই মাটি পট্টা বিলোৱাৰ কথা, আছে যে এটা বিশেষ বিষয় চৰ্চিত হৈছিল কা আন্দোলনৰ সময়ত, আৰু বহুতে আজিৰ তাৰিখত ক'ব বিচাৰিছে যে কা আন্দোলনত অসমক ৰাইজক কেন্দ্ৰীয় চৰকাৰে এটা টোপ দিছিল, আৰু সেই টোপটো আজিৰ তাৰিখত কেন্দ্ৰীয় চৰকাৰৰ কাৰণে এটা দাঙিব নোৱাৰা শিল হৈ পৰিল, আৰু সেয়া হ'ল 6 নম্বৰ দফা। যদিও ৰাজ্য চৰকাৰৰ অধীনস্থ নহয় বিষয়টো, কিন্তু তাৰ পাছতো ৰাজ্যৰ এজন প্ৰভাৱশালী মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই তেখেতৰ এখন ব্যক্তিগত অনুষ্ঠানত তেখেতে কৈছে যে 6 নম্বৰ দফাৰ বহুত কাৰিকৰী দিশ আছে, যিসমূহ দিশ পূৰণ কৰিব নোৱাৰে, 6 নম্বৰ দফা ফুলফিল কৰিব নোৱাৰে। এই বিষয়টোলৈ মই জংকী গোস্বামী প্ৰথমতে মই আপোনাৰ ওচৰলৈ আহিছোঁ, যে বিষয়টোলৈ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ক'লে যে যি প্ৰতিবেদন দিয়া হৈছিলে 14জনীয়া সমিতিয়ে, সেই প্ৰতিবেদন প্ৰকৃতাৰ্থত ৰূপায়ণ কৰিব নোৱাৰে, আইনী বাধা আছে। কিয় প্ৰথমতে ভাবি নাচালে আপোনালোকৰ দলৰ নেতা আৰু দেশৰ গৃহমন্ত্ৰীয়ে? আপুনি যিখন সভাৰ কথা কৈছে, মই আচলতে উপস্থিত আছিলোঁ, তেওঁ ৰূপায়ণ কৰিব নোৱাৰে বুলি কোৱা নাই, তেওঁ কৈছে যে তাতে অকণমান লিগাল এক্সপাৰ্টিজৰ কথা আহি পৰিব, লিগেল এক্সপাৰ্টিজৰ কথা আহি পৰিব। কাৰণ তেওঁ এটা কথা খুব সুন্দৰকৈ কৈছে যে চাওক, প্ৰথম কথা মই আপোনাক এইটো ক'ব খুজিছোঁ, অকণ পটভূমিটো মই দাঙি ধৰিব খুজিছোঁ। 1985ৰ পৰা এই 6 নং দফা বা অন্য দফাসমূহ গোটেই পেপাৰতে আবদ্ধ হৈ থাকিলে, কোনোদিন ইয়াৰ একো সদিচ্ছাও প্ৰকাশ নকৰিলে ইয়াৰ আগৰ বিগত চৰকাৰকেইখনে যে ইয়াক কাৰ্যকৰী কৰিব লাগে। আমাৰ চৰকাৰে সেই সদিচ্ছা প্ৰকাশ কৰিছে, আৰু কাৰ্যকৰী কৰিবৰ বাবে এটা হাই লেভেল কমিটি গঠন কৰি দিছে, সেই কথা আমি সকলো অৱগত। এতিয়া কথা হৈছে যে সেই হাই লেভেল কমিটিৰ যিখন তেওঁলোকে ৰেকমেণ্ডেশ্যন দিছে, তেওঁ আমাৰ মাননীয় মন্ত্ৰীয়ে বৰ সুন্দৰকৈ এইটো কথা কৈছে যে তেওঁলোকে যিখিনি ৰেকমেণ্ডেশ্যনছ দিছে, অলপমান সেই ৰেকমেণ্ডেশ্যনছখিনিত তেওঁলোকৰ এক্সপেক্টেশ্যনো সোমাই আছে, আৰু কিছুমান এনেকুৱা কথা তাতে আছে, যে এনেকুৱা ধৰণৰ ৰেকমেণ্ডেশ্যন এটা দুটা পইণ্ট আছে যিটো লিগেলি ভায়েবল নহয় বুলি তেখেতে কৈছে। সেইকাৰণে সেই ৰিপৰ্টখনত, সেই প্ৰতিবেদনখনত ফৰ লিগেল এক্সপাৰ্টিজ বুলি পেলাই বা লিগেল কনচেণ্ট বা কনচিডাৰেশ্যন বুলি পেলাই তাতে মেনশ্যন কৰা আছে। গতিকে তেখেতে এইটো কথা কৈছে যে এই গোটেই ৰেকমেণ্ডেশ্যনখিনি আকৌ এবাৰ লিগেল এটা মানে মনিটৰিং এটা কৰাৰ প্ৰয়োজনীয়তা আছে, আৰু তাৰ পিছত এখন কাৰিকৰী কৰিব পৰা যাব। সেই কথাটো খুব স্পষ্টকৈ কৰিছে, কাৰিকৰী কৰিব পৰা নাযাব সেনেধৰণৰ কথা কোৱা নাই। এই খুব কম সময়ৰ ভিতৰতে এখন ৰূপায়ণ কৰিবলৈ আমাৰ চৰকাৰে চেষ্টা কৰিছে। যে গৃহমন্ত্ৰী
গৃহমন্ত্ৰীয়ে যেতিয়া মন্তব্য দিছিল যে যিখন কমিটি আমি গঠন কৰি দিছোঁ সেই কমিটি যি প্ৰতিবেদন দিব সেয়া আখৰে আখৰে পালন কৰিব, কাৰণ গৃহমন্ত্ৰীৰ এই সমিতিখনৰ ওপৰত সাংঘাতিকভাৱে আস্থা আছিলে। বিপ্লৱ কুমাৰ শৰ্মাৰ ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মাৰ নেতৃত্বত যিখন সমিতি আছিল তাত কেইবাজনো নিলয় দত্তৰ দৰে তাত অধিবক্তা আছিলে, জ্যেষ্ঠ অধিবক্তা তাত জড়িত আছিলে, কেইবাজনো আছিলে। তাৰ পাছত আজিৰ তাৰিখত কিয় এই কথাবোৰ আকৌ ন্যায় দিশটো আকৌ কিয় আহিব লগা হ'ল? কথাখিনি ভালকৈ ক'ব লাগিব। প্ৰথম কথা, অমিত শ্বাহ ডাঙৰীয়াই যি কৈছিলে, পবিত্ৰ সদনত কৈছিলে, দাড়ি কোমা নোগোচাকৈ 6 নম্বৰ দফা মানে কি কৰাব, কাৰ্যকৰী কৰা হ'ব। তাৰপিছত প্ৰধানমন্ত্ৰী ডাঙৰীয়াই কৈছে যে যি আমাৰ যিখন হাই লেভেল কমিটি গঠন কৰি দিছিল জাষ্টিছ বিপ্লৱ শৰ্মাৰ নেতৃত্বত, তেখেতৰ প্ৰতিবেদন দাখিল কৰাৰ লগে লগে মানে এইখন কাৰ্যকৰী কৰা হ'ব গ'ল। তাৰপিছত আজি আহিছে চাওক, আজি এই পবিত্ৰ সদনৰ কথাখিনি বাদ দি তেখেতসকলে আহি কৈছে আজি 6 নং দফাৰ মানে যি নক টেকনিকেল প্ৰব্লেম থকা বুলি কৈছে। আচলতে তেখেতৰ উদ্দেশ্য নাই, কাৰণ তেখেতসকলে সেইখিনি সময়ত কা আন্দোলনক মষিমূৰ কৰাৰ কাৰণে এটা টোপ দিছিলে। কিন্তু তেখেতসকলে অলপতে মাননীয় আমাৰ বিজেপিৰ মুখপাত্ৰগৰাকীয়ে কৈছে যে মানে আগতে কোৱা নাছিলে, কিন্তু আজি যিগৰাকী মন্ত্ৰীয়ে কৈছে মানে তেখেতে অসম চুক্তি ৰূপায়ণৰ মন্ত্ৰী আছিল, হয়নে? আপোনালোকে সকলোৱে জানে। তেখেতে তেতিয়া কি কৰিছিল, প্ৰথম কথাটো সেইটো। দ্বিতীয় কথাটো হৈছে কি, এখেতসকলে যদি 6 নং দফা ৰূপায়ণ কৰে তেতিয়া কা তেখেতসকলে বাতিল কৰিব লাগিব। সেইকাৰণে তেখেতসকলে কৰিব নোৱাৰে। কা বাতিল কৰাৰ লগে লগে তেখেতসকলৰ যিটো ৰাজনৈতিক উদ্দেশ্য, যিটো অসমক মানে যিটো অসম আৰু অসমীয়াৰ খিলঞ্জীয়াৰ যিটো মানে অধিকাৰ খৰ্ব কৰাৰ অধিকাৰ তেওঁলোকে মানে কাঢ়ি লোৱাৰ যিটো ষড়যন্ত্ৰ, সেই ষড়যন্ত্ৰ তেওঁলোকে কৰিব নোৱাৰিব। সেইকাৰণে তেওঁলোকে 6 নং দফা নকৰে। আৰু আজি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যিখিনি কৈছে, তেখেতৰ কথাত আপোনালোকে বিশ্বাস নকৰিব, ময়ো নকৰোঁ, অসমৰ ৰাইজে এইকাৰণে নকৰে। তেখেতে এদিন তেজপুৰত কৈছিল যে গুজৰাটৰ পানীৰ পাইপেৰে তেজ বয়। তেখেতে তেখেতে কমলপুৰৰ এখন সভাত কৈছিল যে মোদী ডাঙৰীয়াক ৰিস্কাল্লা আৰু ঠেলাল্লায়ো চৰিয়াব। গতিকে সেইগৰাকী মানুহে আজি বিজেপি দলত তেখেতৰ নৰেন্দ্ৰ মোদীৰ তলত যেতিয়া শৰণাপন্ন হৈছে, সেইগৰাকী ব্যক্তি তেতিয়াৰ তেখেতৰ কথা আৰু এতিয়াৰ কথাৰ মাজত যেতিয়া আপুনি মিলাই চাব, তেতিয়াহ'লে এইগৰাকী ব্যক্তিৰ কথা কেতিয়াও বিশ্বাস কৰিব নোৱাৰে। এইগৰাকী ব্যক্তি যুগে যুগে অসমীয়াৰ জাতি ধ্বংসকাৰী হিচাপে দ্বিতীয় বদন হিচাপে চিহ্নিত হৈ যাব। মই দীপাংকৰ কলিতা, মই আপোনাৰ ওচৰলৈ আহিছোঁ যে যিবোৰ টেকনিকেল প্ৰব্লেম আছে, কাৰিকৰী অসুবিধাৰ কথা কোৱা হৈছে, তাৰ মাজত এটা অসুবিধা বহুতে দৃষ্টিগোচৰ হৈছে সংৰক্ষণ। যে যিটো সুপ্ৰিম কোৰ্টৰ যিটো নিয়ম আছে সেই হিচাপে 50%তকৈ সংৰক্ষণ বাঢ়িব নোৱাৰে। আৰু 6 নম্বৰ দফা কাৰ্যকৰীকৰণৰ কাৰণে যি তাত যিখন প্ৰতিবেদন দিয়া হৈছে, তাত অসমীয়াক সংৰক্ষণৰ কাৰণে, ৰাজনৈতিক সংৰক্ষণ বা সকলো সংৰক্ষণৰ কাৰণে তাত সুবিধা দিছে। আৰু যদি সেইটো কৰিব যায় 100% সংৰক্ষণৰ কথা আহিব অসমীয়াৰ ক্ষেত্ৰত। কেন্দ্ৰীয় চৰকাৰৰ চাকৰিয়ে হওক, অৰ্ধ চৰকাৰী চাকৰি হওক, সকলোৰ ক্ষেত্ৰত এই সংৰক্ষণ হ'ব। গতিকে কাৰিকৰীভাৱে এইটো আপোনালোকে সমস্যা বুলি নাভাবে নেকি? চাওক, এটা কথা আপুনি স্বীকাৰ কৰিবই লাগিব, ডক্টৰ হিমন্ত বিশ্ব শৰ্মা বুদ্ধিত বৃহস্পতি। তেওঁৰ বাক চাতুৰ্য ইমানেই বেছি যে আপুনি যদি তেওঁক গছত গৰু উঠি যোৱা বুলিও কয়, অসম মানুহে বিশ্বাস কৰিব লাগিব। তেওঁ মানে এনেকুৱা ধৰণে কথাবিলাক কয়। আজি ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মা, তেখেত এগৰাকী জ্যেষ্ঠ ন্যায়াধীশ, তেওঁ অৰুণাচল প্ৰদেশৰ মহাধিবক্তা পদত আছে। আৰু তেখেত থকাৰ পিছত আৰু কেইবাগৰাকী অৰুণাচলৰ নিলয় দত্ত নিলয় দত্ত আছে। গতিকে এতিয়া কথা হ'ল, তেখেতে যে ক'লে যে উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ আছে 49.5%তকৈ অধিক সংৰক্ষণ হ'ব নোৱাৰে, সেই জাজমেণ্টটো তেখেতে দেখুৱাই দিব পাৰিবনে? কোনটো জাজমেণ্টত উচ্চতম ন্যায়ালয়ে কৈছিল যে 49.5%তকৈ অধিক হ'ব নোৱাৰে? আপুনি এই কথা হিমন্ত বিশ্ব শৰ্মাই ভালদৰে জানে, কিন্তু অসমৰ মানুহক বিভ্ৰান্ত কৰিবলৈ এই কথাবিলাক কৈ আছে। আপুনি চাওক, অসম উত্তৰ পূৰ্বাঞ্চলৰ যিকেইখন ৰাজ্য, অৰুণাচল প্ৰদেশ, আপোনাৰ নাগালেণ্ড, মিজোৰাম, তাত 100% যিবিলাক বিধানসভাৰ আসন আছে তাত স্থানীয় মানুহে প্ৰতিদ্বন্দ্বিতা কৰিব পাৰে, বাহিৰৰ মানুহ গৈ তাত প্ৰতিদ্বন্দ্বিতা কৰিব নোৱাৰে। 100% সংৰক্ষণৰ ব্যৱস্থা অৰুণাচল প্ৰদেশত আছে, নাগালেণ্ডত আছে, মিজোৰামত আছে, বিধানসভাৰ নিৰ্বাচন হওক, লোকসভাতেই হওক। কিন্তু অসমৰ ক্ষেত্ৰত সেইটো কৰিব নোৱাৰা সাংবিধানিক বাধ্যবাধকতা ক'ত আছে? ইনাৰ লাইন পাৰ্মিটৰ যিখন 1873 যিখন ইনাৰ লাইন এক্টত আছে, তাত আমাৰ অসমৰ অবিভক্ত কামৰূপ, অবিভক্ত নগাঁও, অবিভক্ত দৰং জিলাক সেই ইনাৰ লাইন পাৰ্মিটত সামৰি লোৱা হৈছিল। কিন্তু 2019 চনত যিদিনা তেওঁলোকে সেই ৰাজ্যসভাত কেবখন আনি পেলাই কৰি পেলালে, সেইদিনাই তেওঁলোকে একেলগে সেই যে ইনাৰ লাইন পাৰ্মিটৰ ব্যৱস্থাটো নোহোৱা কৰি পেলালে। এই গোটেই ষড়যন্ত্ৰবিলাক নিহিত হৈ আছে। এইটো সম্পূৰ্ণ মিছা কথা। উচ্চতম ন্যায়ালয়ৰ ভাৰ্ডিক্টত ক'তো এইটো কথা নাই যে 49.5%। 49.5% হোৱাৰ পিছতো মহাৰাষ্ট্ৰত আপোনাৰ NCP শিৱসেনা চৰকাৰে 5% মাৰাঠীৰ কাৰণে এক্সট্ৰা সংৰক্ষণৰ ব্যৱস্থা কৰিছে। এনেকৈ ধৰণৰ বহুত সংৰক্ষণৰ উদাহৰণ গোটেই দেশখনত আছে। কিন্তু তেওঁ দেশৰ চৰকাৰে ইতিমধ্যে 10%
অনুন্নত EWS ইকনমিকেলি উইকাৰ সেকশন ইকনমিকেলি EWS ৰ কাৰণে তেওঁলোকে দিছে এতিয়া কথাটো হ'ল যে মূল কথাটো কি মূল কথাটো হ'ল যে যি সময়ত নেকি কা বিৰোধী আন্দোলনে ভৰপক পাইছিল সেই সময়ত অসমীয়া মানুহৰ আবেগক প্ৰশমিত কৰাৰ কাৰণে অমিত শাহে কৈছিল যে দাড়ি কমা ফুল ষ্টপ নোহোৱাকৈ আমি মানি লওঁ এইটো তেওঁলোকৰ এক কৌশল আছিল তাৰপিছত কা আন্দোলনটোক বন্ধ কৰাৰ কাৰণে তেওঁলোকে যি কোনো কাৰণতেই নহওক আমি ৰাজনীতি কৰিবলৈ বিচৰা নাই কিন্তু কৰোনা মহামাৰীৰ সুযোগ এটা চৰকাৰে ল'লে এই আন্দোলনটো নস্যাৎ কৰিবলৈ এতিয়া অসমৰ ৰাইজে হয়তো স্পষ্টকৈ বুজি পাইছে আৰু এটা কথা আমি ৰাইজৰ দলৰ ফালে স্পষ্ট কৰি থওঁ যে অসমৰ মানুহ অসমৰ স্বাভিমানী জনতাই তেওঁলোকৰ 830 টকা তেওঁলোকৰ স্কুটিৰ বিনিময়ত নিজৰ জাতিৰ স্বাভিমান বিক্ৰী কৰিবলৈ ৰাজি নহয় তেওঁলোকৰ যিটো 2016 চনৰ যিটো তেওঁলোকৰ ভিজন ডকুমেণ্ট তাৰ অসম চুক্তি আখৰে আখৰে ৰূপায়ণ কৰিম বুলি কৈছে আজি অসম চুক্তি তেওঁলোকে নস্যাৎ কৰিবলৈ গৈ আছে এতিয়া মানে বিজেপি যথেষ্ট বিজেপি চৰকাৰ হওক বিজেপি দল হওক যথেষ্ট ডিফেন্সিভ হৈ গৈ আছে প্ৰত্যেকটো মিটাৰত মই লক্ষ্য কৰি আছোঁ এতিয়া সেই সভাবিলাক হওক চৰকাৰে টকা খৰচ কৰিছে এইখন বিজেপিৰ পলিটিকেল মিটিং হৈছে সেই প্ৰসংগটো গ'ল সেইটো মই এদিন মই আনিছোঁ এতিয়া যিটো 6 নং দফা আছে 6 নং দফা সুপ্ৰিম কোৰ্টৰ কথা কৈছে সুপ্ৰিম কোৰ্টে ল ফ্ৰেম নকৰে ল ফ্ৰেম কৰে পাৰ্লিমেণ্টে ল ফ্ৰেম কৰে এতিয়া মোদী ডাঙৰীয়া এজন শক্তিশালী ব্যক্তি আৰু এজন পপুলাৰ ব্যক্তি এজ পাৰ দ্য ভাৰ্চন অফ দ্য বিজেপি পাৰ্টি শক্তিশালী ব্যক্তি পপুলাৰ ব্যক্তি তেওঁ অসমলৈ আহিছে আমি ভাবিছিলোঁ তেখেতে অসমৰ মাটিত থিয় হৈ ইনাৰ লাইনৰ কথা ক'ব তেওঁ আহি 6 নং দফাৰ কথা ক'ব তেওঁ আহি কাৰ কথা ক'ব যে অসমত কা ইমপ্লিমেণ্ট নহয় তেওঁ আহি অসমত বানপানীৰ কথা ক'ব যে বানপানী আৰু হ'ব নিদিওঁ তাৰপিছতে অসমত আহি ক'ব যে অসমত মূল্যবৃদ্ধি মই হ'ব নিদিওঁ এই যে কাগজৰ কলকেইটা আছে এইকেইটা যে মৰি গৈছে তাক মই পুনৰ তাক জীৱিত কৰি তুলিম এইবিলাক কথা ক'ব বুলি ভাবিছিলোঁ কিন্তু তেওঁতো এইবিলাকত নিমাত তেওঁ একো কোৱা নাই যিটো কথা তেওঁ ষ্ট্ৰং ব্যক্তি তেওঁ পপুলাৰ ব্যক্তি তেওঁ সেই কথাটো ক'ব লাগিছিল কোৱা নাই আৰু যদি তেওঁলোকে কাশ্মীৰক 370 আৰ্টিকলটোকে নাইকিয়া কৰি দিব পাৰে 35A যদি তেওঁ নাইকিয়া কৰি দিব পাৰে কাশ্মীৰখনক 3টা ভাগত ভাগ কৰিব পাৰে why not 6 দফা 6 অসম চুক্তিৰ কিয় ইমপ্লিমেণ্ট কৰিব নোৱাৰে গতিকে এইবিলাক কথা আছে অৰ্থাৎ চৰকাৰে সময় বাই কৰি আছে অসমীয়া মানুহক এটা কথা আহিছে যে সংৰক্ষণৰ যিটো কথা মূলতঃ আপুনি যিটো কথা কৈছে টেকনিকেল সমস্যাৰ কথা বা ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যিটো আৰু এটা কথা আছে এই প্ৰতিবেদনখন দিওঁতে একেলগে উত্তৰ দিব মই মাজত আৰু এটা কথা কৈছোঁ যে আপোনালোকৰ দলৰ ফালৰ পৰা বহু সময়ত কৈছে যে 6 নম্বৰ দফাৰ যি প্ৰতিবেদন দিছে তাৰে বহু কথা আপোনালোকে ইতিমধ্যে কাৰ্যকৰী কৰি আছে ভূমিপত্ৰৰ ক্ষেত্ৰতো আপোনালোকে কৈছে যে আমি কথা হৈছে আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয়টো হৈছে যে অসমীয়াৰ সংজ্ঞাটো যি অসমীয়াৰ সংজ্ঞাক লৈ বিধানসভাত বহুবাৰ আলোচনা হ'ল কোনো সমাধান নোলাল কিন্তু এইখন সমিতিয়ে বিভিন্ন দল সংগঠনৰ সৈতে কথা পাতি অসমীয়াৰ সংজ্ঞা এটা নিৰূপণ কৰিলে আৰু সেই অসমীয়াৰ সংজ্ঞাটো নিৰূপণ কৰিলে অসমত কিন্তু বিদেশী অহাৰ যিটো বাদ বা কা আন্দোলনৰ ফলত বা কাৰ ইমপ্লিমেণ্টৰ ফলত যি অসুবিধা হ'ব পাৰে সেই অসুবিধাবোৰ কিন্তু নাইকিয়া হ'ব বুলি বহুতে আশা কৰিছিল কিয় আপোনালোকে দফাই সকলো বস্তু ৰূপায়ণ কৰি থকাৰ পাছতো অসমীয়াৰ সংজ্ঞাটো তেখেতসকলে দিয়াৰ ধৰণে কিয় ৰূপায়ণ কৰিবলৈ ইচ্ছা কৰা নাই ইচ্ছা নকৰাৰ কথা নহয় চাওক অসমীয়া সংজ্ঞাটো মানে একেবাৰে নিৰ্ধাৰণ কৰাটো ইমান সহজ প্ৰক্ৰিয়া নহয় আমি চেষ্টা কৰিছোঁ বহু প্ৰকাৰে আপুনি এতিয়া যদি চাই আমাৰ অসমৰ যিটো এটা সমিল মিল আছে আমাৰ যিটো জনগাঁথনি আছে জনগাঁথনিটো যদি যায় জনগোষ্ঠীয় লোক আছে ইয়াতে আৰু এটা কথা আছে আপোনাৰ অন্য দেশৰ অন্য ৰাজ্যৰ পৰা অহা লোকসকলোতো আমাৰ ইয়াতে আছে ইয়াতে 1951ৰ পিছৰখিনি লওক বা 1951ৰ আগৰখিনি লওক ইয়াতে অন্য ৰাজ্যৰ লোকসকলো আছে গতিকে তেনেধৰণৰ যেতিয়া মই পঢ়িছোঁ সংজ্ঞা তাত কোৱা নাই যে বাকীবোৰ লোক অসমীয়া নহ'ব বুলি কোৱা নাই কিন্তু খিলঞ্জীয়াৰ শব্দ তাত এটা সোমাই দিয়া আছে খিলঞ্জীয়াৰ শব্দ সোমাই দিয়া আছে গতিকে বাকীখিনি অসমীয়া নহ'ব বুলিও কোৱা নাই সেইখিনিও চবৰে কাৰণে আপোনাৰ মানে চবে একচেপ্ট কৰি ল'ব লাগিব একচেপ্টেবিলিটি থাকিব গতিকে এই সংজ্ঞাটোত একচেপ্টেবিলিটিৰ ক্ষেত্ৰতো এটা প্ৰশ্ন আহি পৰে গতিকে এই গোটেইখিনি কথা কৰোঁতে আৰু এটা কথা মই আপোনালোকক তাতে ক'ব খুজিছোঁ যে প্ৰতিবেদনখন দিওঁতে এটা কথা আছিলে যে 2 বছৰ সময়সীমা দিয়া হৈছিলে এইটো কাৰণে 2 বছৰ সময়সীমা দিয়া হৈছিলে কাৰণ প্ৰত্যেকটো পইণ্ট বা প্ৰত্যেকটো আপোনাৰ যেটো অসমীয়াৰ সংজ্ঞাৰ পৰা আৰম্ভ কৰি অন্য যিখিনি তাতে ৰেকমেণ্ডেশ্যন আছিলে প্ৰত্যেকটো কথা বহুতখিনি চালিজাৰি চাবলগীয়া কথা থাকে তাতে থাকিব আৰু বিশেষকৈ লিগেল যিখিনি কথা আছে যে তেখেতে কৈছে যে সংৰক্ষণৰ কথা নাই এইটো এনেকুৱা কথা সেই কথাটো ময়ো চাম কিন্তু মই যিমান দূৰ জানো এইটো এনেকুৱা এটা সংৰক্ষণৰ এটা সুপ্ৰিম কোৰ্টৰ পৰা এটা
আহিছে সুপ্ৰিম কোৰ্টৰ পৰা এইটো আছে আছে, যে এইটো আছে সেইটো আছে গতিকে তেওঁ সেইটো ক'ৰ পৰা এইটো তথ্য পাই পেলাই ক'লে মই নাজানো যে 50% ৰিজাৰ্ভেশ্যনৰ ওপৰ ৰিজাৰ্ভেশ্যন কৰিব নোৱাৰে গতিকে সেইটো এটা যেতিয়া আছে তেখেতে ওপৰতে আচলতে কথা এটা ক'লে যে এনেকুৱা ধৰণৰ কোনো তথ্য নাই মই আছে বুলি জানো তথাপিও মই আকৌ এবাৰ চাম আৰু তেখেতে মানে আমাৰ মাননীয় মন্ত্ৰীগৰাকী এইটো কথা কৈছে তেখেত নিজে এজন লিগেল এক্সপাৰ্ট তেখেত এজন কোৱালিফাইড লয়াৰ হয় গতিকে তেওঁ এইটো কথা কৈছে No, he used to practice. তেখেত এজন qualified lawyer. And he practiced. He's a lawyer, but not practicing lawyer. I said he's a qualified lawyer. বাৰু, He used to practice at one point of time. মই মানে কিয় কৈছো তেখেত আমাৰ student leader আছিলে। তেখেতে ক'লে আপোনাক ক'ব লাগিব No, সেইটো আৰু সেইটো কথা বাৰু সেইটো is not a point of discussion. মোক এক মিনিট এটা সময় দিয়ক। মানে that is not a point of discussion কিন্তু মই এইটো জানো যে তেখেত এজন qualified lawyer গতিকে সেইকাৰণে এই কথাটো তেওঁ মানে মিছা বুলি কৈ দিলে সেই কথাটো মই আচৰিত খালো 50% ৰিজাৰ্ভেশ্যনটো মিছা কথা নহয় এইটো সত্য কথা গতিকে ইয়াতে যিখিনি ৰেকমেণ্ডেশ্যন দিছে তাতে এটা কথা কোৱা হৈছে যে 80% পৰা 100%লৈ তেওঁলোকে হেৰি মানে সংৰক্ষণ বিচাৰিছে গতিকে সেইকাৰণে মই কৈছো সেইকাৰণে সুপ্ৰিম কোৰ্টত সেইটো এটা ডাঙৰ প্ৰচিডিউৰ এমেণ্ডমেণ্টৰ কথাটো এটা ডাঙৰ প্ৰচিডিউৰ হ'ব কোৰ্টে ল ফ্ৰেম নকৰে ল ফ্ৰেম কৰে পাৰ্লিমেণ্ট গতিকে তেওঁলোকে এমেণ্ডমেণ্ট মিজোৰামৰ বিধানসভাত 40খন আসন আছে সেই 40খন আসনত মিজো লোকত বাদে বেলেগে প্ৰতিদ্বন্দ্বিতা কৰিব পাৰে নেকি নাগালেণ্ডত 60খন আসন আছে নাগালেণ্ডৰ বাহিৰৰ মানুহে প্ৰতিদ্বন্দ্বিতা কৰিব পাৰে অৰুণাচলত পাৰে নেকি আমি সেই সংৰক্ষণ ব্যৱস্থাটো কথা কৈছো গোটেই কথাটো অকমান সুকিয়া সেই সংৰক্ষণটো অসমত ট্ৰাইবেল ষ্টেটছ 6 শিডিউলৰ আন্ডাৰত পৰে গতিকে তেওঁলোকৰ গোটেই কথাটো বেলেগ সেইটো কাৰণে আপুনি ষষ্ঠ 6 নং দফাৰ কমিটিখনৰ কথাটো সেইকাৰণেতো আহিছে যে তেওঁলোকক যিটো সাংবিধানিক ৰক্ষা কবচ দিছে আজি অৰুণাচলে যিটো সাংবিধানিক ৰক্ষা কবচ পাইছে নাগালেণ্ডে সেইটোতো আমাক দিব লাগিব আমাৰ ইয়াতে অলৰেডি আমাৰ ইয়াতে যিটো জনগাঁথনি আছে ভুল যে আসাম ইজ এ ইউনিক নেশন আসাম ইজ এ ইউনিক নেশন লাইক দ্য নাগাজ নাগাজ ইউনিক নেশন আসাম ইজ অলসো ইউনিক নেশন আমাক সেইটো কৰিছে বিজেপি আনি বহিৰাগত মানুহ আনি আপুনি কৰিব পাৰিব নেকি নাগালেণ্ড বা অৰুণাচল মিজোৰামে যিটো সংৰক্ষণ পাইছে সেই যদি কৰিব নোৱাৰিছিলে তেতিয়াহ'লে সন্মানীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াই পবিত্ৰ সদনত কিয় কৈছিল দাড়ি কমাৰ ফুল ষ্টপ মানে সাইড নকৰাকে কৰিব তেখেতে নপৰাকে কৰিছিলে নেকি তেখেতে চাওক ইমান এটা দায়িত্বশীল পোষ্টত থাকি ইমান দায়িত্বত থাকি তেখেতে কেনেকৈ ক'ব পাৰে কেনেকৈ মানুহ ক'ব পাৰে পবিত্ৰ সদনত মানুহে সদনত গোটেই ভাৰতবাসীক তেখেতে ঠগাইছে প্ৰবঞ্চনা কৰিছে সেইটো মানি লওক আৰু যদি তেখেতে পঢ়ি নচোৱাকৈ কৈছে তেতিয়াহ'লে এইটো সঁচাকৈ দুৰ্ভাগ্যজনক নহয় আৰু এটা কথা মই এটা কওঁ মই আপোনাক আকৌ এবাৰ এইটো কথা কৈছো যে মাননীয় মন্ত্ৰীগৰাকীয়ে পৰহি দিনা যেতিয়া এই কথাটো উত্থাপিত কৰিছে তেখেতে এটা কথা কৈছে যে আমি ৰূপায়ণ কৰিবৰ কাৰণে আমাৰ প্ৰচেষ্টা চলি আছে আমাক 2 বছৰ সময়সীমা দিয়া হৈছিল আৰু তেতিয়া তেওঁ এইটো কথা কৈছে যিটো কথা তেওঁ আজি মিছা তথ্য বুলি ক'লে 50%তকৈ ওপৰ কৰিব নোৱাৰে সুপ্ৰিম কোৰ্টে সেইকাৰণে আমাৰ ৰেকমেণ্ডেশ্যন মানি লোৱাত আমাৰ সুবিধা অসুবিধা আছে আৰু এটা কথা কৈছে যে পৰ্যালোচনা চলি আছে সেই কথাটো আমি মানি ল'ব লাগিব সেই কথাটো আমি মানি ল'ব লাগিব আমি এনেকৈ কোৱা নাই নহয় যে চেপ্টাৰ ইজ ক্লোজ আমাৰ সদিচ্ছা আছে আৰু নহয় আৰু এটা কথা কৈছো যে পৰ্যালোচনা চলি আছে বুলি তেওঁ স্পষ্ট ৰূপে কৈছে ক'তো কোৱা নাই যে চেপ্টাৰ ইজ ক্লোজ এবাৰো কোৱা নাই এইটো কথা কোৱাই নাই এবাৰো কোৱা নাই এইটো কৈছে যে পৰ্যালোচনা চলি আছে আৰু লিগেল এক্সপাৰ্টিজ লিগেল কমেন্টছ লোৱা হ'ব আৰু আমি প্ৰথমতে কৈছো যে বিষয়টো ৰাজ্যৰ বিষয় নাছিল এইটো কেন্দ্ৰৰ বিষয় কিন্তু এতিয়া প্ৰশ্ন আহিছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কোৱাৰ ধৰণে এইখন যেহেতু এখন প্ৰতিবেদন দিছে বা তেওঁলোকে ক'ব পাৰি যে সাজেকশন দিছে বা এই ধৰণৰ কৰিব লাগে তাত হাল হলনি হ'ব পাৰে আমি ভাবো যেহেতু এখন প্ৰতিবেদন দিছে কিন্তু কথা হৈছে মই ক'ব গৈছো এইটো কথাই ক'ব গৈছো যে এই গোটেই বিষয়টো লৈ বিজেপি দলৰ কিন্তু দুটা স্থিতি হৈছে কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে প্ৰতিবেদনখন নিদিয়াৰ আগতেই ক'লে এই মানুহখিনিৰ ওপৰত বিশ্বাস কৰি যে যি দিয়ে আমি দাড়ি কমা সলনি নকৰিকৈ আমি ইমপ্লিমেণ্ট কৰিম আৰু আজিৰ তাৰিখত আপোনালোকে কৈছে যে সেইখন চালি জাৰি চাব লাগিব দাড়ি কমা য'ত সলনিয়ে নহয় কাৰণ সেই লিগেল কথাখিনি আমি একেবাৰতে আমি লিগেল কথাখিনি পৰ্যালোচনা নকৰাকে কেনেকে এখেতসকলক কিয় দিছে লিগেল এক্সপাৰ্টিৰ কাৰণে দিছিল তেখেতক লিগেল এক্সপাৰ্ট কাৰণে দিছে আৰু এখেতে জাষ্টিছ বিপ্লৱ শৰ্মা ডাঙৰীয়াই কৈছে প্ৰয়োজন হ'লে কিন্তু কিছু দফা সাল সলনি কৰিব পাৰি এক্স্যাক্টলি এই কথাটো এটা তেওঁৰ মুখেৰে ওলালে মই ভাল পালো সেইকাৰণে এইটো কথা কোৱা হৈছে যে কি মানে কিছু সংশোধনৰ প্ৰয়োজন হ'ব পাৰে
আমাৰ যিখিনি নিয়ম আছে এক্সিষ্টিং তাতে কিছু সংশোধনৰ কথা সংশোধনৰ কোৱাই নাই, প্ৰয়োজন নকৰো হ'ব বুলিয়ে পাৰে কৈছে, গতিকে এই কথাখিনি কি আপুনি ইমান কম সময়ৰ ভিতৰত হ'ব নেকি নহয় নহয় তেখেতে কিয় কৈছিলে তেতিয়া দাড়ি কমা আৰু আপুনি যেনেকে এজন আপোনালোকেতো আচলতে ক'বই নালাগে। হাত চাপৰি বজাই কৈছিলে আপোনালোকেতো আচলতে ক'ব নালাগে আপোনালোকে হাতৰ ওপৰত হাত ধৰি বহি থাকিলে টেবুল ঠকিয়াই এইগৰাকী মন্ত্ৰী কোনগৰাকী মন্ত্ৰী আপুনি কওক কংগ্ৰেছেতো ক'বই নাপায় কাৰণ আপোনালোকে হাতৰ ওপৰত হাত ধৰি বহি থাকিলে সেইগৰাকী হিমন্ত বিশ্ব শৰ্মা অসম চুক্তি ৰূপায়ণ মন্ত্ৰী কি কৰিছিল তেখেতে কি হিমন্ত বিশ্ব শৰ্মা মই চেলেঞ্জ কৰিছো হিমন্ত বিশ্ব শৰ্মা তেখেতে কি কৰিছিলে আপোনালোকে এটা অফিচ এষ্টাব্লিছ কৰিব নোৱাৰিলে আপুনি কি কথা ক'বলৈ আহিছে যে আপোনালোকে এটা আছাম এখনৰ অফিচ কৰিব নোৱাৰিলে আপোনালোকে কি কথা ক'বলৈ আহিছে আপোনালোকৰ পৰিচয় নাছিলে একো কৰাৰ হিমন্ত বিশ্ব গতিকে শৰ্মা আপুনি কি সুধিব কথা ক'বলৈ হিমন্ত আহিছে বিশ্ব শৰ্মা সুধিব হিমন্ত বিশ্ব শৰ্মা অসম চুক্তি ৰূপায়ণ মন্ত্ৰী আছিল বিজেপি তেখেতে কি চৰকাৰ কৰিছিলে ব্যৰ্থ তেতিয়া হৈছে গতিকে বহুত সমস্যাবিলাক আছে এতিয়া ৰাইজৰ চকুত ধৰা পৰিছে গতিকে ডাইভাৰ্ট কৰাৰ কাৰণে এই ইস্যুটো আনিছে 6 নং দফা এইটো এটা মানে 6 নম্বৰ দফাৰ ক্ষেত্ৰত এটা কথা আমি মানিব লাগিব যে কংগ্ৰেছ চৰকাৰো কিন্তু সদিচ্ছা নাছিল আৰু বৰ্তমানৰ চৰকাৰখনো কি কৰি গৈছে সেই লৈ কিন্তু সন্ধিয়া তেওঁলোকৰ এটা সকলো সন্ধিয়া কাৰ্যালয় নাছিলে গতিকে কংগ্ৰেছৰ দিনত তেওঁলোকৰ এটা কাৰ্যালয় নাছিলে আমাৰ দিনত এটা কাৰ্যালয় স্থাপন কৰা হ'ল তেখেতে মন্ত্ৰী সেইজনে মন্ত্ৰী হিমন্ত বিশ্ব কংগ্ৰেছে শৰ্মা কৰিব পৰা নাই কাৰণে অসমৰ ৰাইজে বিজেপিক আনিছিলে আৰু বিজেপিক কৰিম বুলি কৈছিলে কিন্তু তেওঁলোকে আগাগুৰা নোচোৱাকৈ কথাটো কিয় কৈছিলে আমি কৰি দিম যেনেকে প্ৰধানমন্ত্ৰী আমাৰ সময় যিহেতু শেষ হৈ আহিলে 16 মেৰ পাছত কাজী ডাঙৰীয়া 16 মেৰ পাছত বিদেশীক আমি ইয়াতে ইয়াৰ পৰা বাহিৰ কৰি দিম কিন্তু আজিতো তেওঁ কা আনিলে নিশ্চয় কাজী ডাঙৰীয়া সময় সময় শেষ হৈ আহিলে বিষয়টো লৈ আমি বহুলভাৱে আমি আলোচনা কৰিব লাগিছিল বা সময় আমাক যিহেতু অনুমতি নিদিলে আমি বিদায় ল'ব লাগিব কিন্তু এটা কথা ঠিক যে 6 নম্বৰ দফাক লৈ কিন্তু বিজেপি দলটো নিজেও কিন্তু দোদুল্যমান অৱস্থাত আছে কাৰণ কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে যেতিয়া এই কথা ঘোষণা কৰিছিল তেতিয়া সকলোৱে ভাবিছিল যে অতি কম সময়ৰ ভিতৰত এই 6 নম্বৰ দফা কাৰ্যকৰী কৰিব কিন্তু শেষত গৈ তাত কাৰিকৰী বিসংগতিৰ কথা আজি দোহাৰিছে ৰাজ্য চৰকাৰে যদিও ৰাজ্য চৰকাৰৰ বিষয়টো নহয় গতিকে অসমৰ ৰাইজে বিচাৰিছে যে এইখন যিকোনো উপায়ে যি 6 নম্বৰ দফা সেই 6 নম্বৰ দফা কাৰ্যকৰী হওক অসম সুৰক্ষিত হওক অসম এটা ৰক্ষা কৱচ পাওক সেয়া সকলোৱে কামনা কৰিছে আশা ৰাখিছে প্ৰত্যেক দল সংগঠনে যদি এই চুক্তিখন ৰূপায়ণ হয় সঁচা অৰ্থত নিশ্চয়কৈ সমৰ্থন দিব চৰকাৰে সমৰ্থন পাব এই বিষয়ত অনুষ্ঠানৰ পৰা মই বিদায় ল'ব লাগিব আপোনালোক আটাইকেইগৰাকীকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ অনুষ্ঠানলৈ অহাৰ বাবে